Hello students, মই Dr. Jezir Mohase Borwa তোমালোকৰ লৈ আনিছো কেমিষ্ট্ৰি 2025 or higher secondary council of paper কিছুমান সম্ভাব্য বা probable questions so আশা কৰিছো তোমালোকৰ সকলোৰে physics আৰু english already goal physics english সবৰে ভাল হৈছে chemistry I guess অলপ দিনৰ পাছত লগ পাইছো বিশেষ ব্যস্ততাৰ কাৰণে তোমালোকক হয়তো মই সঘনাই লগ পাইছো but আজি কিছুমান কথা ডিসকাস কৰিবলৈ আহিছো chemistry probable questions ওপৰত আৰু তোমালোকে জানা যে যোৱা দুবছৰ আমি যিখিনি probable questions কৈ আছো সেই probable questions of 85% মান common হৈ আছে so I cannot say common questions but there's a probability so আমি তাৰ আগতে এটা কথা জানিব লাগিব যে এবাৰ ফিজিক্স পেপাৰখন কেনেকুৱা আহিলে বাৰু বা যোৱা বছৰ কেমিষ্ট্ৰি পেপাৰখন কেনেকুৱা আহিছে অকমান এনালাইসিস কৰিলে চাবা যোৱা বছৰৰ যিখন কেমিষ্ট্ৰি পেপাৰ আহিছিলে তাত যেটো মার্কস ডিস্ট্রিবিউশন एक्चुअली কাউন্সিলে পুট কৰিছে সাপোজ এটা চ্যাপ্টাৰ যে 6 মার্কস আছে এটা চ্যাপ্টাৰ 7 মার্কস আছে তেনেকে নাহি পিনি অলপমান কম বেছি হৈছে আইবাৰ এখন ফিজিক্সৰ পেপাৰখনটো হেখিনি হোৱাৰ एक्चुअली কথাখিনি লৰাছলে কৈছে বা ষ্টুডেন্টছে অলৰেডি আমাক ইনফৰ্ম কৰিছে সো দ্যাট মিন্স এবাৰ তোমালোকে এক্সপেক্ট কৰিব পাৰা যে exactly যিমান মার্কস এলট কৰা হৈছে প্ৰত্যেকটো চ্যাপ্টাৰত আমাৰ আছে কেটা চ্যাপ্টাৰ 10টা চ্যাপ্টাৰ আছে 10 চ্যাপ্টাৰছৰ ভিতৰত exactly সেই মতে মার্ক ডিস্ট্রিবিউশনৰ মতে তোমালোকৰ কোৱেশ্চন এনসাৰস নাহিব okay the first thing is that second thing is that আমি কি পঢ়িব লাগিব okay second thing is that আমি কি পঢ়িব লাগিব যেটো কিনি পঢ়িলে আমাৰ লোৱা মানে at least আমি 50 marks out of 70 at least মানে স্কোৰ কৰিব পাৰো মই তো নকওঁ যে তুমি 70 ভিতৰত 70 পাবা কাৰণ তাৰ কাৰণ তোমালোকৰ পঢ়াটোৰ ওপৰত ডিপেন্ড কৰিছে তুমি কিমান পঢ়িছা সো প্ৰ্যাকটিক্যালি ক'বলৈ গলে সেইখিনি ডিপেন্ড কৰিব যে কিমান পঢ়িছা কিন্তু 15% মার্কস পৰে তোমালোকৰ কাৰণে সম্পূৰ্ণ ইজি হয় যদিহে তুমি কিছুমান কথা ফলো কৰা okay Our third thing, that is one of the most important thing is organic chemistry. So organic chemistry লৈ পিনে সকলে বিল নকম বাট প্ৰায়ভাগ ৰাছলে খুব ভয় খাই থাকে বুজি নাপায় কি পঢ়িব লাগিব সা কেনেকুৱা কোৱেশ্চনছ আহিব সেই কথাখিনি লৈ পিনে অসুবিধা পায় সো হেখিনি ক্ষেত্ৰত হেল্প কৰিব কাৰণে মই আহিছো তোমালোকৰ ওচৰত এলকেমি ক্লাছৰ জৰিয়তে সো আৰু পৰখিলে তোমালোকৰ পৰীক্ষা আছে আজি আমি ৰেকৰ্ডিং কৰি আছো তোমালোকে এতিয়া ভিডিওটো চাবা ভিডিও চাই পিনে সেই মানে পঢ়িবলৈ চেষ্টা কৰিবা আই হোপ যে তাৰ ভিতৰত তোমালোকৰ common questions পৰি যাব লাগে probable questions opera and I hope the last two বছৰ নিচিনাকে এই বছৰ যেটা তোমালোকৰ প্ৰায় 95% মান common পৰে হেতু আশা কৰি পিনে আহিছো মই so first point আমি start কৰিব লৈছো so first point তোমালোকক মই কলো যে do not expect one thing that তোমালোকৰ যেটো মার্কস ডিস্ট্রিবিউশন হিসাবত তোমাৰ যেটো চ্যাপ্টাৰ কেটা এলট কৰা হৈছিল সেই চ্যাপ্টাৰ কেটা হিসাবত তোমালোকৰ মার্কস আহিব এটো এক্সপেক্ট কৰি নথাকিবা that means suppose তোমাৰ সলিউশন চ্যাপ্টাৰ তোমাৰ 7 মার্কস আছিলে বা তুমি ধলা এক্সপেক্ট নকৰিবা যে তাৰ পৰা তোমাৰ 7 মার্কস এক্স্যাক্টলি আহিব মিলাব আহি যাব পাৰে that is well and fine very good কিন্তু কথাটো হল তুমি এটো কাৰণে ব্যাকআপ ৰাখিব লাগিব যদি তাৰ পৰা যোৱা বছৰ যেনেকে সলিউশনৰ বা কম মার্ক আহিলে অৰ্গেনিকত বঢ়াই দিলে হেতু কাৰণে তুমি ৰেডি হৈ থাকিব লাগিব so be prepared for these things so let's see solution chapter তে আহো তোমাৰ কথাটো solution বা draw যেটো আমি চ্যাপ্টাৰটো আছে so solution chapter তোমালোকে কি পঢ়িবা solution বা draw কি পঢ়িবা so simple কথা ক'ব গলে solution chapter বহুতখিনি definitions আছে বহুতখিনি তোমালোকৰ numericals থাকিব পাৰে ঠিক আছে কিন্তু কিমান মেইন পইণ্ট তোমালোকে অকমান চালা যেনেকে introduction part টো এটা চ্যাপ্টাৰৰ ইন্ট্ৰোডাকশন পাৰ্ট সাধাৰণতে আমি নপঢ়ো যেনে কি নপঢ়ো যে বলে তোমাৰ যিকি তোমাৰ ব্ৰঞ্জৰ তোমাৰ মেটেৰিয়েলস কি আছে মানে ব্ৰঞ্জ কিহেকে বনোৱা হৈছে ঠিক আছে বা তোমালোকৰ তাত তিনটা মান আছে জাৰ্মান সিলভাৰ ব্ৰঞ্জ এনেকে তোমাৰ তিনটা মান আছে তোমাৰ এলয় আছে যিকিটা এলয়ৰ পৰা তোমাৰ কোৱেশ্চনছ আহিব পাৰে তাত থকা ইনগ্ৰেডিয়েন্ট কিটা কি মানে কিটা মেটাল লাগিবিন ধাতু লাগিপিনি হেকিটা বস্তু হৈছে সো ইন্ট্ৰোডাকশনৰ পোৰশনটো বা 1.5 ppm ফ্লুৰাইড বলে কি হ'ব পাৰে পয়জনাছ হ'ব পাৰে নে কিমান ফ্লুৰাইড লাগে বা 1 ppm অফ ফ্লুৰাইড লাগে নে কি বস্তু সহজে খুদিব পাৰে so that introduction portion বহুত কিটা কোৱেশ্চনছ আহিবা শৰ্ট কোৱেশ্চনছ তোমাকে এক্সপেক্ট কৰি থবা তাৰ পৰা সৰু এটা কোৱেশ্চন আহি যাব পাৰে so you should not miss that part ঠিক আছে so solution chapter introduction part of আহিবা বাকি নেক্সট যদি আমি আগলৈ যাও আমি দেখিম কিছুমান যে হেনৰিজ ল ৰাউলছ ল ঠিক আছে এই কোৱেশ্চন দুটাৰ পৰা সাধাৰণতে এটা কোৱেশ্চন আহে হেনৰিজ ল কাক বলে বা ৰাউলছ ল কাক বলে হেতু সাধাৰণ এটা কোৱেশ্চন তোমাৰ আহি যোৱা চান্সেস ম্যাক্সিমাম আছে মই নকওঁ যে আহিবই বুলি কিন্তু ম্যাক্সিমাম চান্সেস আছে হয় হেনৰিজ ল বা ৰাউলছ ল ঠিক আছে কিন্তু যদি তোমাৰ অকমান টান কৰিব বিচাৰে পেপাৰখন তেতিয়া তোমাৰ এনেকুৱা হ'ব পাৰে যে ৰাউলছ লৰ তোমাৰ deviations যেনে তুমি গম পোৱা নাই ৰাউলছ ল যিবিলাকে অনাদৰ্শ বা বুলি কয় তোমাৰ সৰি আদৰ্শ আৰু অনাদৰ্শ আমাৰ কি আছিল তোমাৰ আইডিয়াল আৰু নন আইডিয়াল সলিউশনছ সো হে আদৰ্শ বা আইডিয়াল সলিউশন ব্লক যিবিলাকে ৰাউলছৰ সূত্ৰ মানি চলে যিবিলাকে মানি নচলে এইবিলাক অনাদৰ্শ সলিউশন কিন্তু হেতু ডাঙৰ কথা নহয় কোৱেশ্চনটো আহিব পাৰে যে এটা সিস্টেম দি দিব সেই সিস্টেমটো তোমাক সুধিব পাৰে যে সেই সিস্টেমটো তোমাৰ বলে আদৰ্শ হয় নে অনাদৰ্শ হয় বা মানে আইডিয়াল বা নন আইডিয়াল সলিউশন হয়
বা যদি নন আইডিয়াল সলিউশন হয় পজিটিভ ডেভিয়েশন দেখাব নে নেগেটিভ ডেভিয়েশন দেখাব ধনাত্মক বিচ্যুতি দেখাব নে ঋণাত্মক বিচ্যুতি দেখাব আৰু কিয় দেখাব ফৰ এক্সাম্পল তোমালোকৰ কি আছিল এচিটন আৰু কি আছিল তোমালোকৰ এচিটন প্লাস ক্লোৰোফৰ্ম ঠিক আছে সো এটো বুলা সিস্টেমটো তোমাক কেনেকুৱা দেখাইছে আদৰ্শ দেখাইছে না অনাদৰ্শ দেখাইছে অবিয়াসলি অনাদৰ্শ দেখাইছে কাৰণ ইহঁতৰ মাজত ইন্টাৰেকশন আছে এতিয়া কথাটো হ'ল চোৱা এচিটন আৰু ক্লোৰোফৰ্মৰ মাজত ইন্টাৰেকশন যদি আছে তাৰ মানে ইহঁতে কি দেখাব পাৰে ধনাত্মক দেখাব ঋণাত্মক ডেফিনেটলি ঋণাত্মক বিচ্যুতি দেখাব লাগিব ঠিক আছে কেলে কাৰণ ইহঁতৰ কি হৈছে নেগেটিভ ডেভিয়েশন কেলে কাৰণ ইহঁতৰ মাজত ইন্টাৰ মলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন থাকিব এট্ৰাকশন থাকিলে তো যেটো তোমাৰ কি বুলি কয় গ্ৰাফডাল যেটা আছে মড আছে আমাৰ গ্ৰাফিডাল এই গ্ৰাফিডাল আমাৰ কি হৈ যাব কি আপুনি তললৈ যাব কি সাপোজ এই গ্ৰাফডাল যে আমাৰ আছিল এনেকুৱা ধৰণৰ গ্ৰাফডাল মই জাস্ট কালি জিষ্টটো কৈছো যে তোমাৰ গ্ৰাফডাল এনেকুৱা হ'ব কৈছো সেইটো মনত ঠিক আছে সো সেই কথাটো মনত ৰাখিবা যদি তোমালোকৰ কোৱেশ্চনটো ইজিকে আহিলে সুধিব যে এচিটন এটা তুমি আইডিয়াল বা নন আইডিয়াল সলিউশনৰ বিষয়ে কোৱা ঠিক আছে বা নন আইডিয়াল সলিউশন এটা এক্সাম্পল দিয়া হেতু আহিব পাৰে বা এটো আহিব পাৰে যে নন আইডিয়াল সলিউশন তো এই সিস্টেমটো সলিউশন সিস্টেমটো কেলে নন আইডিয়াল হয় হেতু সুধিব পাৰে অকন মিডিয়াম টান হ'ব কলে আৰু যে টান সুধিব লয় তেল এটো কোৱেশ্চন সুধিব পাৰে যে এচিটন আৰু ক্লোৰোফৰ্ম সলিউশনটো কেলে নন আইডিয়াল হ'ল বা নন আইডিয়াল যদি হলে পজিটিভ বা নেগেটিভ ডেভিয়েশন কোন দেখাইছে হেতু তোমাক কিন সুধিব পাৰে ঠিক আছে দাদা এইখিনি তোমাক হিন্দী থ কিছুমান কথা সহজে পঢ়িব পাৰে যেনে সদায় মনত ৰাখিবা যদি তোমাৰ নন পোলাৰ সলভেন্ট আছে যেনে তোমাৰ হেক্সেন হেপ্টেন যদি মিক্স কৰিছে তোমাক যদি সুধিছে যে হেক্সেন আৰু হেপ্টেন মিক্স কৰা সলিউশন তোমাৰ আদৰ্শ হ'ব নে অনাদৰ্শ মানে তোমাৰ আইডিয়াল হ'ব নে নন আইডিয়াল এটা তুমি ক'ব পাৰিব লাগিব যে yes that is ideal solution সদায় মনত ৰাখিবা যিবিলাক তোমাৰ নন পোলাৰ সলভেন্ট আছে তোমাৰ অৰ্গেনিকত জানা নন পোলাৰ সলভেন্ট যিবিলাক আছে হেপ্টেন সৰি পেন্টিন হ'ল এটো তোমাৰ হেক্সেন হ'ল এটা সিস্টেম কিটা সদায় কি হ'ব তোমালোকৰ কি হ'ব আদৰ্শ সলিউশন হ'ব তাৰমানে কি হ'ব আইডিয়াল সলিউশন কাৰণ ইহঁতৰ মাজত খুব সে বিচ্যুতিটো আমরা একমাৰ ডেভিয়েশন খুব কম থাকে ঠিক আছে নেক্সট পোরশনলৈ যাও তোমালোকৰ এজিওট্ৰপৰ কথা আছে এজিওট্ৰপ দুটা আছে তোমাৰ ম্যাক্সিমাম আৰু মিনিমাম দুটা এজিওট্ৰপৰ কথা আছে হে এজিওট্ৰপ কিটা পঢ়িবা এক্সাম্পল এটা দিটো আছে এটা পঢ়িবা অবিয়াসলি গোটেই কথাখিনি কিমান পার্সেন্ট হলে মিনিমাম বলিং এজিওট্ৰপ বা ম্যাক্সিমাম বলিং এজিওট্ৰপ নাইট্ৰিক এসিডৰ লগত আছে এটো ম্যাক্সিমাম বলিং বা মিনিমাম বলিংটো পানী আৰু ইথানল আছে কে তোমালোকৰ মন নাথাকিবও পাৰে হয়তো সো এইখিনি বস্তু অকমান এবাৰ চাই যাব in case যদি আহি যায় যাতে ব্ৰেইনটো যাতে পটককে ধৰক যে ওকে এটো আহি গৈছ লাগি যায় ঠিক আছে তাৰ ওপৰত যে ইয়াৰ আগত যেখিনি তোমাৰ কি বুলি আছে মোলাৰিটি প্লাস তোমালোকৰ মাস পার্সেন্টেজ যেখিনি আছে হেখিনি বস্তু কিন্তু অকমান চাই যাব যোৱা বছৰ অলৰেডি এটা মোলাৰিটি ওপৰত কোৱেশ্চন এটা আহিছিল আই গেছ first question to তোমালোকৰ আহিছিল নকনে just let me check first question to তোমাৰ আহিছিল যে molarity of a solution containing 5 gram of sodium hydroxide 450 ml তোমাৰ molarity এটা easy question আহিছে ঠিক আছে সো এই বছৰ যে আহিব বুলি এক্সপেক্ট কৰি নাথাকিব আহি গলা well and good very fine কিন্তু 24 আহিছে গতে 25 ৰ নহাৰ chances তো বেছি আছে ঠিক আছে যদি নাহে তেতিয়া কি হ'ব molarity আহি যাব পাৰে ঠিক আছে সো হেতু কাৰণে তোমালোকৰ এই কোৱেশ্চন এটা ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে সো এজিওট্ৰপলৈকে তোমাৰ কথাখিনি গম পালা কি সুধিব লাগিব নেক্সট আহিলে তোমালোকৰ এই যে হেনৰিজ ল যে পঢ়িছিলে হেনৰিজ ল কিছুমান এপ্লিকেশন আছে তাৰ ভিতৰত এটা খুব ইম্পৰ্টেন্ট আছে বেঞ্চ স্কুবা ডাইভাৰ মনত আছে নে বেঞ্চ স্কুবা ডাইভাৰ সো সেই কথাখিনি অলপ ইম্পৰ্টেন্ট হ'ব তাৰ পিছত তোমাৰ পাহাৰৰ ওপৰলৈ গলে কেনেকুৱা আছিল তোমাৰ এই বস্তুখিনি মনত আছে আৰু তেনেকুৱা ধৰণৰ আৰু এটা আছে অলপ পাছলৈ আছে মই তোমাক কৈ আছো তাৰ পিছত এই পজিটিভ আৰু নেগেটিভ ডেভিয়েশন খিনি যোৱাৰ পিছত তোমালোকৰ আহিলে এই যে হেৰিখিনি আছিল তোমালোকৰ এই যে বয়লিং পইণ্ট depression of freezing point elevation of boiling point যেটা তোমাক colligative property বুলি কওঁ আমি এই colligative property খিনি কিন্তু ইম্পৰ্টেন্ট হৈ যায় colligative property এটা নিউমেৰিকেল বা এটা অংক তুমি এক্সপেক্ট কৰি থোৱা হেতু তোমাৰ হয়তো তোমাৰ elevation of boiling point হ'ব পাৰে depression of freezing point হ'ব পাৰে বা তোমাৰ osmotic pressure পৰা হ'ব পাৰে এইখিনি এটা নিউমেৰিকেল এটা কোৱেশ্চন মনত ৰাখি থবা আৰু এইখিনি মনত ৰখাৰ সবতছে সহজ উপায়টো কি গম পাইছানে elevation of boiling point of depression of freezing point of expression kita almost same হৈ যায় ঠিক আছে কিন্তু কনস্ট্যান্ট kita অলপ বেলেগ নাম kita বেলেগ হয় সো এইখিনি অলৰেডি তুমি পঢ়িছা মই ডিটেইলছ নাযাও সো সেই বস্তু kita মনত ৰাখিবা যদি এটা কাৰণে জানা ইটো কাৰণে এক্সপ্ৰেছন তুমি গম পাই যাবা আৰু অসমোটিক প্ৰেছাৰৰ কাৰণে জানা অসমোটিক প্ৰেছাৰ এটা আৰু এটা বস্তুটা আছে আইসোটনিক সলিউশনস মই কৈছে না হতো যে তোমাক ব্লাডত কিমান পার্সেন্ট তোমাৰ সোডিয়াম ক্লোৰাইড বা তোমাৰ কি থাকে তোমাৰ সল্ট সলিউশন থাকিব লাগে 0.9% কি হোৱাৰ কাৰণে তোমাৰ আমি আচাৰ বনাওতে কি হয় সৰু সৰু কিছুমান বস্তু নিমখৰ যেটো তোমাৰ কি হৈ যায় কনসেন্ট্ৰেচনটো বাহিৰত বেছি থাকিলে তোমাৰ ভিতৰলৈ কেনেকুৱা হ'ব পাৰে ভিতৰলৈ যাব নিমখটো বাহিৰলৈ গুচি আহিব এই কথা কিন্তু মই সুধিব পাৰে তাৰ লগত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে এডেমা EDEMA ঠিক আছে এডেমা সো এডেমাটো ওপৰত কোৱেশ্চন সুধিব পাৰে আমি সবে জানো চিপস খালে যেটো হয় সেই বস্তুটো কথা কৈছে আমাৰ চিপস বা নিমখীয়া বস্তু খালে মানুহৰ কেনেকুৱা কফিনেছ আহে এই কথাটো আছে সো ওভাৰঅল তোমালোকক যদি মই ক'বলৈ যাওঁ এই দখলকে মই অকমান ৰাখিছো বেন্থ ফেক্টৰ কথা কৈ আছো
প্ৰথম প্ৰশ্নটো হৈছে ইন্ট্ৰোডাকশন সলিউশনত তুমি ইন্ট্ৰোডাকশন পোৰশনটো চাবা ইন্ট্ৰোডাকশন হয়নে প্ৰথম পোৰশন চাবা ইন্ট্ৰোডাকশন কি আছিল তাৰ পিছত তোমাৰ যিখিনি আছে সৰু সৰু কোৱেশ্চনছ মোলাৰিটি নৰ্মালিটি মাস পাৰ্সেন্ট এইখিনি আমাৰ চাই যাব এক গেছ তোমালোকে জানা সেইটো ইজি বস্তু ঠিক আছে তাৰ পিছত তোমালোকে চাবা হেনৰিজ ল বা or তোমালোকৰ ৰাউলছ লটা অহাৰ চান্সেছ বহুত বেছি আছে যিকোনো এটা আহে সাধাৰণতে আৰু এবাৰ হয়তো এটো আহি যাব পাৰে why Raoult's law is a special case of Henry's law তেনে কাৰনে কোৱেশ্চনছ আহি যাব পাৰে ঠিক আছে তাৰ পিছত আছে Raoult's law deviation মানে বিচ্যুতি পজিটিভ ডেভিয়েশন বা নেগেটিভ ডেভিয়েশন ঋণাত্মক বা ঋণাত্মক বিচ্যুতি কি লিখা কিন্তু 2023 এটা কোৱেশ্চন আহিছিলে নিউমেৰিকেল টা এইখিনিতে মই কথা এটা কওঁ হেতু তোমাৰ জেই বা আহিছিলে কোৱেশ্চনছ জেডব্লিউ মেইনছৰ পৰা এটা কোৱেশ্চন আহিছিলে সেই কোৱেশ্চন তোমালোকে নিউমেৰিকেল টো কৰিবা I guess so ঠিক আছে সো সেই কোৱেশ্চনটো কেতিয়াবা টান কৰিব কাৰণ 2 নম্বৰ বা 3 নম্বৰ এটা কোৱেশ্চন দি দিব পাৰে নিউমেৰিকেল টা সেই কোৱেশ্চনটো কিন্তু তোমালোকে কৰিবা 2023 কোৱেশ্চন বেংকখন চাবা তোমালোকে তাৰ কোৱেশ্চনটো পাই যাবা মই ডিসকাস নকৰো দীঘলীয়া হৈ থাকিব ভিডিওটো সো সেই নিউমেৰিকেলটো কিন্তু কৰিবা ৰাউলছ ল ওপৰত ডিপেন্ড কৰি পিনি কথাটো আহিছিলে পাৰ্শিয়াল কোৱেশ্চনৰ ওপৰত ঠিক আছে নেক্সট আহিলে তোমালোকৰ মই কথাখিনি কলৱে কেনেকে পজিটিভ নেগেটিভ ডেভিয়েশন আহিলে দেন তাৰ এজিঅটৰ কথাটো কলা তাৰছত তোমাৰ কি কলিগেটিভ প্ৰপাৰ্টিজ আছে সেইখিনি আটাইকেইটা চাৰিটা কলিগেটিভ প্ৰপাৰ্টি আছে এটা সাবা তাৰ মাজত তোমাৰ ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট আৰু এলিভেশ্যন অফ বয়লিং পইণ্ট হেডা তোমাৰ এক্সপ্ৰেছন কিটা অলমোস্ট সেম হৈ যায় দেন আহিলে তোমাৰ আইসোটনিক সলিউশনছৰ লগতে কি অস্মটিক প্ৰেছাৰ এপ্লিকেশনছ কিনি কি হয় নিমখ কেনেকে তোমাৰ সাগৰৰ পানী পৰা উলিওৱা যায় হেবলা বহুতখিনি এপ্লিকেশনছ জানা তোমাৰ কৰিবা তাৰপৰ নিউমেৰিকেল আহিব পাৰে দেন তোমালোকৰ এডেমা কথা কল ইন দ্য নেক্সট লাষ্ট পোৰশন হৈছে ভেন্ট ফেক্টৰটো কি হৈছে আজিলৈকে কোৱেশ্চনছ অহা নাই অলমোস্ট মানে আহিছে যদি খুব এবনৰ্মাল কিন্তু যদি তুমি যে চোৱা 2022 পৰা মানে পাস পোষ্ট কৰোনা 2022 23 24 এই 3 বছৰ তোমালোকৰ ভেন্ট ফেক্টৰৰ পৰা কোৱেশ্চনছ আহে এই বছৰ আহি যাব পাৰে কেনেকুৱা কোৱেশ্চনছ আহিব তোমাৰ এটো নহুনে যে ভেন্ট ফেক্টৰ কাক বলে খুদিলেতো ভালে তুমি পাৰিবা এটা মই জানিছো কিন্তু সলিউশন চ্যাপ্টাৰ এক্সাৰসাইজৰ কোৱেশ্চন কিটা লাষ্টৰ কোৱেশ্চন কিটা চাবাচোন একেবাৰে লাষ্টত যিকিটা কোৱেশ্চন আছে এক্সাৰসাইজৰ হেইটা তাৰ ভেন্ট ফেক্টৰৰ কথা দিতে এটা 3 নম্বৰ বা 4 নম্বৰ আহিব যদি কোৱেশ্চনটো আহি যায় আৰু মনত ৰাখিবা এটা কোৱেশ্চনত যদি তোমালোকৰ কেসিএল বা তেনেকুৱা ধৰণৰ যদি সলভ কথা কৈছে কেসিএল থকা বা কেবিআৰ থকা বা এনএসিএল থকা যে সলভৰ কথা কৈ পিন তোমাক যদি সুধিছে দেন গম্বল ভেন্ট ফেক্টৰৰ কথা কৈছে ঠিক আছে কোৱেশ্চনটো পঢ়িলে বুজি পাবা আৰু আই ৰিকমেন্ড এটা কোৱেশ্চন প্ৰেক্টিস কৰিয়ে যাবা নিউমেৰিকেল দা ঠিক আছে 3 মাৰ্ক আহিব পাৰে গেছ ঠিক আছে সো এইখিনি আছে সলিউশন অল এবাউট সো ওভাৰঅল ক'ব গলে তুমি কি পঢ়িব লাগিব এইখিনি বস্তু পঢ়াৰ লগতে সলিউশন হেতু বা প্ৰত্যেকটো চ্যাপ্টাৰৰ কাৰণে প্ৰযোজ্য হ'ব মই তোমাক লাষ্টৰ কথাটো কৈ দিম বাৰু সো এটো হৈছে সলিউশনৰ কথা নেক্সট আহিলে ইয়াৰ পিছত আমাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি ইজ আ মইতো নকওঁ যে খুব টান সাবজেক্ট বা কিবা এটা হয় কিন্তু বহুতে ইলেক্ট্ৰোকেমিষ্ট্ৰি লৈ পিন তোমাক কি কৰে অলপমান ভয় খায় ইলেক্ট্ৰোকেমিষ্ট্ৰি সো ইলেক্ট্ৰোকেমিষ্ট্ৰি ভয় খোৱাৰ কোনো কাৰণ নাই ইলেক্ট্ৰোকেমিষ্ট্ৰি দুটা পোৰশনৰ পঢ়িবা ফাৰ্স্ট পোৰশন তোমাৰ যিখিনি আছিলে ইলেক্ট্ৰোলাইটিক সেল অক্সিডেশন ৰিডাকশন তাৰ পৰা কিন্তু এটা বস্তু মনত ৰাখিবা এই যে তোমাৰ নান্স ইকুৱেশন আছে নান্স ইকুৱেশনৰ পৰা এটা কোৱেশ্চনছ অহাৰ পুৰা চান্সেছ আছে সম্পূৰ্ণ চান্সেছ আছে নান্স ইকুৱেশনৰ পৰা নিউমেৰিকেল অহা দেন তোমাৰ চান্সেছ আছে সেই যে অক্সিডেশন ৰিডাকশন কৰোতে তোমাৰ এটা কোৱেশ্চন আছিলে গম পাইছানে এই যে তোমাৰ ই সেলৰ ভ্যালুটো কিমান হৈ যায় ই ক্যাথড মাইনাস ই এনড যেটো আছিলে তোমাৰ ক্যাথড মাইনাস এনড যেটো আছিলে মই শৰ্ট কে লিখিছো সেই বস্তুটো কিন্তু তোমালকে মনত ৰাখিবা ঠিক আছে সো এই কোৱেশ্চন গিলা ইজি কোৱেশ্চন 1 নম্বৰ 2 নম্বৰ কাৰণে আহিব আৰু এটা কোৱেশ্চন আহিব পাৰে তোমাৰ হেৰি কাৰণে নান্স ইকুৱেশন পৰা এইখিনতে আৰু এটা কোৱেশ্চন যে তোমালোকৰ কন্টিনিউয়াস 2022 আৰু 23 আহি গল 24 আই গেছ অহা নাই লেট মি চেক ওয়ান্স 24 এই কোৱেশ্চনটো অহা নাই সাকে সো 24 যদি অহা নাই তাহলে এইবাৰ কোৱেশ্চনটো অহাৰ চান্সেছটো আছে মই এবাৰ চেক কৰি লৈছো ফটককে 24 তোমালোকৰ কোৱেশ্চনটো তেনেকে অহা নাছিলে Okay, 24 তোমার কোশ্চেন অহা নাই এটা কোশ্চেন তোমার ইনটেক্সত আছে ইনটেক্সৰ কোশ্চেন কেন কোনে যদি এটা সলিউশন তোমার যে পিএইচ যদি সাপোজ বা 10 হয় তার তোমার কি আছে আই থিংক তোমার পিএইচ এর লগত ৰিলেটেড এটা কোশ্চেনটা আছে তাত দিঠোৱা আছে পিএইচ 10 হলে তার তোমার কিবা আয়নৰ কনসেন্ট্ৰেচন কিমান হ'ব বা আয়নৰ কনসেন্ট্ৰেচন দিয়া থাকিলে পিএইচ কিমান হ'ব এই কোশ্চেনটো খুব ইম্পৰ্টেন্ট ইনটেক্সত থকা ইনটেক্সৰ কোশ্চেন যেটো এক্সাম্পল নহয় কিন্তু এটো কোশ্চেন কৰি থোৱা নাই সেই কোশ্চেনটো চাই যাবা এটা চাই যাবা কাৰণ এটোৱে কাইন্ড অফ ডিফিকাল্ট কোশ্চেন যেটো কোশ্চেন তুমি কিন্তু পাৰিবা 2-3 নম্বৰ থাকিব পাৰে আৰু মই যিবাৰ বহি চাইছিলো হেবাৰ দেখম পাইছিলে বহুত ল'ৰা আছিল এই বস্তুটো ভুল কৰিছে অকমান ভুলৰ কাৰণে কৰিছে সো সেই কোশ্চেনটো ৰিকুৱেষ্ট চাই যাবা কাৰণ যোৱা 2 বছৰ ৰিপিট কৰিলে নহয় যোৱা 2 বছৰ নহয় যোৱা বছৰ হয় আগৰ 2 বছৰ ৰিপিট কৰিছে এই বছৰ আহি যাব সো এইখিনিলৈকে হৈছে তোমাৰ এটা পোৰশন যিখিনি তোমাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি কথা ডিফাইন কৰিব তাৰ পাছৰ পোৰশনটো কি আহিলে তোমাৰ হে যে মোলাৰ লিমিটিং মোলাৰ কণ্ডাক্টিভিটি মানে সীমিত মোলাৰ পৰিবাহিতা বা মোলাৰ কণ্ডাক্টিভিটি মোলাৰ পৰিবাহিতা এই কোনো কোশ্চেন কিন ডেফিনিশন আহিব পাৰে
তাৰ লগতে আৰু এটা বস্তু আহিব পাৰে তোমালোকৰ যেটো কোৱেশ্চন আই থিংক যোৱা বছৰ অহা নাই কিন্তু এই বছৰ তোমাৰ আহি যাব পাৰে লিমিটিং মোলাৰ কণ্ডাক্টিভিটি কেনেকে মেজাৰ কৰে মত কৰিছানে কলৰাছ ল ইয়েস কলৰাছ লৰ পৰা তোমাৰ এটা অপচন আহে সাপোজ এটা তোমাৰ কম্পাউণ্ড দি দিব মই এবাৰ আকৌ চেক কৰিছো কলৰাছ লৰ পৰা যোৱা বছৰ কেনেকুৱা কোৱেশ্চন আহিছিলে কলৰাছ লৰ পৰা তোমাৰ আই গেছ তোমাৰ তেনেকুৱা ডাইৰেক্ট কোৱেশ্চনছ অহা নাছিলে কলৰাছ ল কাগবলে কিন্তু কলৰাছ ল যদি কোৱেশ্চনছ অহা নাই আই ৰিকমেন্ড কলৰাছ লটো কিন্তু এবাৰ কিন্তু পঢ়ি যাবা কলৰাছ ল অহাৰ চান্সেছটো বহুত আছে ঠিক আছে কলৰাছ ল বিশেষ কোনো বস্তু নহয় আচ্ছা যোৱা বছৰ আহিছে তোমাৰ মোলাৰ পৰিবাহিতা আৰু দ্ৰৱ এটা পৰিবাহিতা গাঢ়তাৰ লগত পৰিবাহিতাৰ পৰিৱৰ্তন কেনে কৰে দ্যাট ডিফাইন কণ্ডাক্টিভিটি এণ্ড মোলাৰ কণ্ডাক্টিভিটি ফৰ এ সলিউশন অফ এন ইলেক্ট্ৰোলাইট এণ্ড ডিসকাস দ্য ভেৰিয়েশন ইজ কনসেন্ট্ৰেশন আছে কৈ গতিকে যোৱা বছৰ কলৰাছ লটো অহা নাই এই বছৰ অহাৰ চান্সেছ আছে আই ৰিকমেন্ড চান্সেছ আছে যদি কলৰাছ লটো যদি হে তোমাৰ মত কৈছে না সোডিয়াম ক্লোৰাইডৰ কাৰণে কেনেকে কৰিছে সেইটো তুমি জানা অলৰেডি সেইটো পঢ়ি যাবা আৰু তাৰ এপ্লিকেশনৰ কাৰণে তাৰ পাছফলৰ পেজটোতে কলৰাছ ল যেটো পেজত আছে তোমালোকৰ বিশেষ ইংলিশ কিতাপ কাৰণ তাৰ পাছফলৰ পেজতে তোমাৰ কি আছে এক্সাম্পল দুটা মান আছে হি এক্সাম্পল কিটা কৈ যাব কলৰাছ ল ঠিক আছে তাতো সো দ্যাট ইজ so obvious and that is very necessary আৰু যোৱা বছৰ তোমাৰ নান্স ইকুৱেশনৰ পৰা তোমাৰ কি উলিয়াব দিছে এটা অৰ কোৱেশ্চন আহিছিলে দুটা সেল তোমাক দি দিছিলে তাৰ পৰা তোমাক কি উলিয়াব দিছে নান্স ইকুৱেশন সেলছ 298 কেলভিন ইএমএফ উলিয়াব দিছে ইলেক্ট্ৰোমোটিভ ফোৰ্স আৰু তোমাৰ এটা উলিয়াব দিছে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট বা গিভছ এনাৰ্জি মই ৰাখিবা গিভছ এনাৰ্জি আৰু ইকুইলিব্ৰিয়াম কনস্ট্যান্ট দুইটা কিন্তু নান্স ইকুৱেশন লগতে জড়িত নান্স ইকুৱেশনটো যৰ পৰা ষ্টাৰ্ট হৈছে যে ইলেক্ট্ৰোকেমিষ্ট্ৰি তাৰ তলতে আছে তোমাৰ হেৰিখিনি ইকুইলিব্ৰিয়াম কনস্ট্যান্ট কে ভ্যালুটো আৰু তাৰ তলতে তোমাৰ গিভছ এনাৰ্জি কথা আছে এই তিনিটা বস্তু নান্সৰে হওক বা গিভছৰে হওক বা ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰে হওক আটাইকেইটা কিন্তু তোমাৰ এক্সাম্পল এটা তাৰ তলতে দি থোৱা আছে আটাইকেইটা এবাৰ চাই যাবা ইজি হয় ফৰ্মুলা পুট কৰি ললে যে 2 নম্বৰ আহিব কোৱেশ্চন ইয়েস এক্স্যাক্টলি 2 নম্বৰ আহিছে ইজি হয় কোৱেশ্চন মিস নকৰিবা ঠিক আছে দাদা সো আই গেস যোৱা বছৰ যদি ইকুইলিব্ৰিয়াম কনস্ট্যান্ট আছে এবাৰ হয়তো গিভছ এনাৰ্জি কাৰণে আহি যাব পাৰে হয়তো এই নান্স ইকুৱেশনৰ কোৱেশ্চনটা হাটো এটা খুব ইন্টাৰেষ্টিং কথা হ'ব যদি নাহে তেতিয়াহে মানে আচৰিত হ'ব লগা হ'ব আৰু 2 নম্বৰ কথাটো হ'ব যে তোমাৰ এইখিনি নান্স ইকুৱেশনৰ পৰা তোমাৰ এই যে মই কলো ই সেল ই কেথড মাইনাস ই এনত সেই কোৱেশ্চনটো চাই যাবা সিম্পল এটা কোৱেশ্চন দিব কেথড এনত তুমি খালি বিচাৰি পুলিয়াব লাগে ওকে আৰু দেন তোমালোকক এটা কথা কলো কিহৰ কাৰণে এই যে কলৰাছ ল কথা কলো ঠিক আছে আৰু এটা বস্তু মনত ৰাখিবা এই যে গ্ৰাফডাল আছিল মই কৈ যে এই গ্ৰাফডাল যে আছিল তোমালোকৰ root over c concentration আৰু তোমাক এপিনে কি আছিল এটো ল্যাম্ডা আই থিংক ল্যাম্ডা এম নট আছিল এম আছিল ঠিক আছে এই যে গ্ৰাফডাল তোমাৰ এটা কৈছো উইক ইলেক্ট্ৰোলাইটৰ কাৰণে ষ্ট্ৰং ইলেক্ট্ৰোলাইটৰ কাৰণে মানে তীব্ৰ বিদ্যুৎ বিশ্লেষণ আৰু দুৰ্বল মৃদু বিদ্যুৎ বিশ্লেষণৰ কাৰণে গ্ৰাফডাল আছিল কেলে হয় সেই কোৱেশ্চনটো তোমাৰ কিন্তু আহি যাব পাৰে সো এই গ্ৰাফডাল আঁকিবলৈ আহিব পাৰে এক্সপ্লেইন কৰিবলৈ আহিব পাৰে so it's like kind of tough অলপমান টান কোৱেশ্চন আহিব কিন্তু ক'ব নোৱাৰা 2 নম্বৰ কাৰণে হয়তো টান কোৱেশ্চন দি দিব পাৰে কাৰণ প্ৰত্যেকখন পেপাৰত তোমাৰ মোটামুটি 6-8 নম্বৰ 6 to 8 মাৰ্কছ এটা এখন টানৰ কাৰণে আহে so এটো এক্সপ্লেইন কৰি 70 মাৰ্কছ পাব লগা ক্লাছ আছিল এখানে কথাটো কৈছো যিখিনি ট্ৰাই কৰে 70 মাৰ্কছ ওকে সো ইয়াৰ পিছতে আহিলে তোমাৰ আৰু এটা খুব ইম্পৰ্টেন্ট বস্তু ইলেক্ট্ৰোকেমিষ্ট্ৰি সেইটো হৈছে তোমাৰ কিমান মেটেল ডিপোজিট হয় কিমান মেটেল ডিপোজিট মই কৈছে ফাৰাডে লটো যে ফাৰাডে লটা লিখিবলৈ আহিবা দুটা ল আছে মই কৈছে ফাৰাডে লটা তুমি লিখিবলৈ আহিব পাৰে বা নহলে তাৰ অংক আহিব পাৰে সো যোৱা বছৰ তোমালোকৰ অলৰেডি আহিছে মই বিশেষকৈ যোৱা বছৰ পেপাৰখনৰ ওপৰত কেলে গুৰুত্ব দিছো কাৰণ তাৰ ফাৰাডে লটো তোমাৰ কোৱেশ্চনছ অহা নাই যোৱা বছৰ আই গেস এটা কোৱেশ্চন আহিছে 1 নম্বৰ কোৱেশ্চন এটা আহিছিলে প্ৰথমতে আহিছিলে কোৱেশ্চনটো আছিলে যে how much hydrogen in grams will be liberated if 1 Faraday electricity is passed through the acidified water so এটা তোমাৰ কোৱেশ্চন আছে কিমান হাইড্ৰোজেন মুক্ত হ'ব সো তাৰ কাৰণে তুমি ইকুৱেশনটো জানিবলে পানীত তোমাৰ যদি থাকে বা তোমাৰ এচিডিফাইড ওয়াটাৰ থাকে তাৰ হাইড্ৰোজেনটো ইকুৱেশনটো জানিবলে হাইড্ৰোজেন কিমান মুক্ত হয় ঠিক আছে সো হেতু কাৰণে তোমাক ইজি 1 নম্বৰ কোৱেশ্চন আছিলে যদি এটো এই যোৱা বছৰ 1 নম্বৰ কোৱেশ্চন আহিছিলে তে এই বছৰ তোমাৰ নিকেল কিমান ডিপোজিট হ'ব বা তোমালোকৰ সিলভাৰ কিমান ডিপোজিট হ'ব তা এক্সাম্পল দি থোৱা আছে আই নো আই এম প্ৰিটি শিওৰ দ্যাট তোমালোকে এই কোৱেশ্চন কিটা কৰিছা যদি নাই কৰা আকৌ কও তোমালোকৰ ইনটেক্সত ইলেক্ট্ৰোকেমিষ্ট্ৰি যিটা কোৱেশ্চনছ আছে সলভ নকৰাকে প্লাস তোমালোকৰ এক্সাম্পল যিটা আছে আৰু এক্সাৰসাইজত থকা ফুল কৰি পিনি যাবা এক্সাৰসাইজত থকা কোৱেশ্চন টপ টু বটম এটো নহয় যে লাষ্টত থাকি গল ছাৰ নকৰিল ন ইন্টাৰনেট চাই হলো কৰিবা আই নো তোমালোকে কৰিছা যদি কিবা থাকি গৈছে নকৰাকে আছা তেতিয়ালে কিন্তু কৰি যাবা এই তিনটা বস্তু এখিনি কথা আৰু ব্যাটাৰীৰ ওপৰত তোমাৰ কোৰোশন আহি যোৱা চান্স বহুত আছে কোৰোশন মানে যে আইৰনে যে ক্ষয় কৰে যে সেই কোৰোশন অহা চান্সেছ বহুত আছে আৰু ব্যাটাৰী কিটা প্ৰাইমাৰী সেকেন্ডাৰী আৰু কোৰোশন এই তিনটা বস্তু পঢ়ি যাবা
short notes সাধাৰণতে লিখিবল নাহে কিন্তু 2 নম্বৰৰ কাৰণে কিবা এটা কোৱেশ্চন সুধি দিব পাৰে সাপোজ কোৰেশনৰ তোমাৰ ইকুৱেশন কিটা সুধি দিব পাৰে মানে আইৰনৰ ক্ষয়ৰ কাৰণে সো কিটা পঢ়ি যাবা at least ঠিক আছে so that I guess that will be sufficient from electrochemistry but questions কিন্তু আহিব electrochemistry কাৰণে so বস্তুটা ভালকে পঢ়ি যাবা যিকিটা কথা কলো যদি মোৰ অলপমান ফাস্ট কৈছো ভিডিওটো সোনকালে হেক কৰিবৰ কাৰণে যদি কোনো অসুবিধা তোমালোকে জানাই ইউটিউবত তোমালোকে অকন স্লো কৰি চাব পাৰা কথা কিটা কিন্তু ইম্পৰ্টেন্ট হয় ইম্পৰ্টেন্ট কথা কিটা কিন্তু মন ৰাখি পিনি কৰিব ঠিক আছে সো যদি তোমাৰ সলিউশন আৰু ইলেক্ট্ৰোকেমিষ্ট্ৰি પર তোমাৰ ফুল কনফিডেন্স আহি গল দেন কেমিক্যাল কাইনেটিক্স ইজ ইজি বিজনেস মানে কেমিক্যাল কাইনেটিক্সৰ কি আহিব পাৰে কেমিক্যাল কাইনেটিক্সৰ সবে ইজি পাই বুলি কয় বহুতে সো কেমিক্যাল কাইনেটিক্সৰ তোমাৰ ইজি কোৱেশ্চন সোধাৰ চান্সেস বহুত আছে কিন্তু এটা বস্তু মন ৰাখিবা এক্সাৰসাইজৰ কোৱেশ্চন কিটা কৰি থবা কেমিক্যাল কাইনেটিক্সৰ ওকে প্ৰথম পৰামৰ্শ কেমিক্যাল কাইনেটিক্সৰ তোমাৰ হেই যে ৰেট লটো আছে ৰেট ল আহিব পাৰে order of reaction দিব পাৰে order এটা দি দিলে তুমি এটা ৰিঅ্যাকশন এটা দি দিলে order of reaction দিব পাৰে 2022 এই কোৱেশ্চন হেইছে order of reaction দিব কাৰণে প্লাস তোমাকৰ আৰু এটা বস্তু বৰে পৰে সাপোজ তোমাৰ আৰু এটা যে বস্তু আছিল হাফ লাইফ ঠিক আছে এটা হাফ লাইফ উলিয়াবৰ কাৰণে তোমালোকে এই ইন্টিগ্ৰেটেড কোৱেশ্চন কিটা জানিব লাগিব জিৰো অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে মানে শূন্য ক্ৰমৰ বিক্ৰিয়া আৰু ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন মানে প্ৰথম ক্ৰমৰ বিক্ৰিয়া আৰু শূন্য ক্ৰমৰ বিক্ৰিয়া এই দুটা তোমাৰ ক্ৰমৰ বিক্ৰিয়াৰ কাৰণে তুমি কিন্তু জানিব লাগিব ডেৰিভেশ্যন 2022 ত অলৰেডি এটো আহি গৈছে শূন্য ক্ৰমৰ বিক্ৰিয়া প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ কাৰণে ডেৰিভেশ্যন ৰেটৰ যে ডেৰিভেশ্যন থাকে এই ডেৰিভেশ্যনটো আহিব গৈছে মই কৈছনে কোনটো সো হেতু কিন্তু 3 নম্বৰ থাকে হেতু কিন্তু তোমাকে প্ৰেক্টিস কৰি যাবা কাৰণ তুমি মুখস্থ কৰি গলে কি হ'ব যদি মাজতে পাহৰি যাবা অংক নিচিনাহে বস্তুটো মাজতে পাহৰি যাবা ইজি হয় 3 নম্বৰ কিটা সহজে আহিব ঠিক আছে সো এটো কিন্তু ভালকে প্ৰেক্টিস কৰি যাবা এই বছৰ ডেৰিভেশ্যন অহা মই কিন্তু খুব মুখ গাট ফিলিং আহিছে যে আহি যাব পাৰে আহি যোৱাৰ চান্সেস বহুত আছে কাৰণ 2 বছৰ ধৰি পিনে অহা নাই সো আই গেস আহি যাব পাৰে ঠিক আছে সো প্লিজ প্ৰিপেয়াৰ ফৰ দ্যাট ওয়ান দেন হেতু যদি জানিছা তুমি হাফ লাইফ তো গমে পাই গলা হাফ লাইফৰ এটা কোৱেশ্চন আছে তোমাৰ জিৰো অৰ্ডাৰ ৰিঅ্যাকশন আৰু ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন দুইটাৰ কাৰণে হাফ লাইফ তো উলিয়াব পাৰে যদি পাৰা এটা তোমাৰ দেই থাকিব ইনিশিয়াল কনসেন্ট্ৰেচন বা প্ৰাৰম্ভিক গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে প্ৰথম ক্ৰমৰ জিৰো শূন্য ক্ৰমৰ বিক্ৰিয়া সেকেন্ড ফাৰ্স্ট অৰ্ডাৰ বিক্ৰিয়াৰ কাৰণে নিৰ্ভৰ নকৰে হেতু কিন্তু প্ৰুফ কৰিবলৈ আহে সো প্ৰুফ কৰাটো একদম ইজি বস্তু তোমাকে জানা হেকিটা কিন্তু চাই যাবা তাৰ পিছত আৰু এটা কোৱেশ্চন আছে এক্সাম্পলত তুমি চাবা এটা বিক্ৰিয়া যদি 99% যদি কমপ্লিট হৈছে কিছুমান দিয়া থকা 90% কমপ্লিট হৈছে কিছুমান দিয়া 99.9% যদি কমপ্লিট হৈছে এটা এক্সাৰসাইজতো আছে কোৱেশ্চন কিটা অনুকলনে সেই কোৱেশ্চন কিটা তোমাৰ কি হ'ব তেতিয়া তোমাৰ ইটোৰ কি আছে তোমাৰ কে ভ্যালু তোমাৰ ডাবল হয় বা সময়ৰ ভ্যালু ডাবল হয় সময় টি হাফ বলে ইয়াৰ বলে ডাবল আছিলে কিছুমানৰ দিবতে বা ট্ৰিপল আছিল তেনেকুৱা কোৱেশ্চন কিটা মান আছে তোমাৰ মত পৰিছে চাগে কিটা বস্তু সো সেই কোৱেশ্চন কিটা কাইন্ডলি চাই যাবা আৰু তোমাকে জানা যিকোনো ধৰণৰ ৰেডিওএক্টিভ কোৱেশ্চনৰ কাৰণে সদায় হেতু ফাৰ্স্ট অৰ্ডাৰে ফলো কৰে কে ভ্যালু সদায় ফাৰ্স্ট অৰ্ডাৰে ফলো কৰে সো কে ভ্যালু তোমাকে জানা সো ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে তুমি পুট কৰিবা কিন্তু ঠিক আছে সো ৰেডিওএক্টিভ মেটেৰিয়েলৰ কাৰণে কৰিবা আৰু এক্সাৰসাইজত তোমাৰ লাষ্টৰ পিনে তিনটা মান কোৱেশ্চনছ আছে মাষ্ট কৰিবা মাষ্ট বুজি পাইছা না এটা কৰিবা লাষ্টৰ পিনৰ পৰা তিনটা চাৰিটা কোৱেশ্চন যদি কৰি দিছা দ্যাট ইজ ওকে কাৰণ তাৰ ওপৰ যেটো আছে আৰ্হিনিয়াছ ইকুৱেশ্যনৰ কথা আছে আৰ্হিনিয়াছ ইকুৱেশ্যনটো কাক বলে সুধি দিব পাৰে ভেৰি গুড যদি সুধি দিছে তোমাৰ আৰ্হিনিয়াছ ইকুৱেশ্যন কাক বলে আৰু এটা কথা তোমাকে মনত ৰাখে বহুত ল'ৰা-ছোৱালী এটা ভুল কাম কৰে সাপোজ তোমাৰ লিখিবলৈ আৰ্হিনিয়াছ ইকুৱেশ্যন লিখা তুমি লিখি থৈ দিলা বলে সাপোজ বলে k = তুমি লিখি থৈ দিলা a e to the power minus ea by rt yes right কিন্তু তোমালকে এটা বস্তু খুব ভুল কৰা হেতু হৈছে তুমি a কি বস্তু e কি বস্তু r কি বস্তু k কি বস্তু t কি বস্তু নিলিখা সদায় ডেফিনিশন লিখিলে সদায় এই ভ্যালু কিটা যেটা তুমি টার্ম লিখা এক্সপ্ৰেছন ৰাখি কিটা লিখা এই ৰাখি কিটা সদায় তুমি কি কৰিবা এটা সদায় তুমি ডিফাইন কৰিবা যেটো r টো কি হবে গ্যাস কনস্ট্যান্ট e টো কি হবে অ্যাক্টিভেশন এনার্জি ঠিক আছে মানে এটো কি আৰ্হিনিয়াছৰ ধ্ৰুৱক বা আৰ্হিনিয়াছ কনস্ট্যান্ট ঠিক আছে বা ফ্ৰিকোয়েন্সি ভেক্টৰ সেই কথা কিটা কিন্তু সদায় মেনশন কৰিব যদি সম্পূৰ্ণ নম্বৰ লাগিলে এক নম্বৰ থাকক তোমাৰ সব সময় বহুত থাকিব কিন্তু তুমি লিখি থৈ আহিবা কিটা বস্তু ঠিক আছে দেন আৰ্হিনিয়াছ ইকুৱেশ্যন গল আৰ্হিনিয়াছ ইকুৱেশ্যন বা কেনেকুৱা কোৱেশ্চন আহিবা তোমাক এক্সাৰসাইজত আছে এক্সাৰসাইজৰ কোৱেশ্চন কিটা কৰিবা আই ডোন্ট ৰিমেম্বাৰ এক্সাক্ট নাম্বাৰ কিন্তু এক্সাৰসাইজত তুমি যদি ইংলিশ কিটাখন যদি চাবলৈ যোৱা যেটো এক্সাৰসাইজটো শেষ হৈছে যেটো পেজত তাৰ প্ৰথম কোৱেশ্চনটো আৰ্হিনিয়াছ ইকুৱেশ্যনৰ পৰা আহিছে সো এটো কোৱেশ্চন কৰি লবা আই গেস তুমি কৰিছা আকৌ এবাৰ চাই যাবা ঠিক আছে তাৰ পিছত কলিশন থিওৰি বা সংঘৰ্ষ তত্ত্বৰ পৰা কিন্তু তোমাৰ সংঘৰ্ষ তত্ত্ব লিখিবলৈ আহিব পাৰে বা নহলে আৰু কলিশন ফ্ৰিকোয়েন্সি জেডৰ কথা আছে হেতু আহিব পাৰে হেতু বস্তু চাই যাবা আৰু প্ৰবাবিলিটি ফ্যাক্টৰ মোৰ আছে আৰ্হিনিয়াছ ইকুৱেশ্যন আৰু সংঘৰ্ষ তত্ত্ব মানে কলিশন থিওৰিৰ মাজত এটাই ডিফাৰেন্স আছে হেতু হৈছে তোমাৰ প্ৰবাবিলিটি ফ্যাক্টৰ বা পি ফ্যাক্টৰ যেটো আছে তোমাৰ হেতু কিন্তু তোমালকে কিন্তু চাই যাবা ঠিক আছে বস্তুটো কাৰণ হেতু তোমাৰ ডাইৰেকশনটো বুজাব ৰিঅ্যাকশনটা হোৱাৰ সম্ভাৱনা পসিবিলিটি খিনি বুজাব সো দ্যাটস অল for chemical kinetics I know chemical kinetics তোমাকে জানা টাফ নহয়
কিন্তু মিছ নকৰিবা যিকিটা কথা কলো পইণ্ট কিটা চাই যা বেছি পইণ্ট নাই ক তোমালোক একদম সৰু সৰু পইণ্ট কৈছো এইকিটা কিন্তু 50 মাৰ্কস আনিব so let's proceed to the next one DNA block DNA block is important কিন্তু কিতাপখনত বহুতে কয় কিতাপখনত ইংলিশ তো ইংলিশ মিডিয়ামৰ যিখন কিতাপ আছে বা অসমীয়াখনৰ যিখন অলপ জটিলকৈ লিখা আছে তুলনামূলকভাৱে আগৰ কিতাপ এনচিআৰটি কিতাপখন এই চেপ্টাৰটো অকমান টাফ যেন পাই ল'ৰা ছোৱালী আগৰ চেপ্টাৰ কিটা যিমান ইজিলি লিখিছে কিটা ইজিলি লিখা নাই সো সেইখিনি কাৰণে চিন্তা কৰিব নালাগে তোমালোকৰ কি হৈছে অলপ DNA ব্লকৰ চেপ্টাৰটো এবাৰ পঢ়ি যাম আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যিকিটা আছিল সেইকিটা কৰি যাব DNA ব্লক কৰাৰ এটা একদম পুৰা ইজি ওয়ে হয় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ কৰি যাবা ইনটেক্সৰ এক্সাম্পল কিটা বা ইনটেক্সৰ কোৱেশ্চন কিটা কৰি যাবা আৰু এক্সাৰসাইজৰ কোৱেশ্চন কিটা কৰি যাবা তাতকে ওপৰত নাহে কিন্তু আৰু এটা কোৱেশ্চন তোমাৰ এবাৰ 2000 আই থিংক 23 ত আহিছে কি গম পাইছানে হেতু CBSE তো আহিছে একে বছৰ তোমাৰ কাউন্সিলতো আহিছে আই গেছ সেই বছৰ নিটতো আহিছিল বলা কোৱেশ্চনটো একেটা কোৱেশ্চন কি কোৱেশ্চনটো আছিল সাধাৰণতে তোমাৰ কি হৈ যায় এটো যেটো DNA ব্লক পালোগে আচ্ছা কেমিক্যাল কন্ডিশন মত আৰু এটা কথা ক'বল থাকিলে এই যে কলিশন থিওৰি শেষ হৈছে কলিশন থিওৰি শেষ হোৱাৰ পাছতে ইনটেক্সৰ কিটামান তিনটা কোৱেশ্চন আছে তিনটা কোৱেশ্চনৰ ইনটেক্সৰ লাষ্টৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট তিনটা কোৱেশ্চনৰ লাষ্টৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হেতু কিন্তু কৰি লবা ঠিক আছে সেই কোৱেশ্চন তোমালোকৰ এটা অলৰেডি আছে তুমি কৰি লব পাৰিবা মই জানো সো ৰিমেম্বাৰ দ্য কোৱেশ্চন আৰু হেতুৰ কাৰণে আছে তোমাৰ টোটাল তোমাৰ এমাউন্টৰ ভিতৰত কিমানটা মলিকুলে মানে সক্ৰিয় শক্তি মানে কি বলে এক্টিভেশন আজি ক্ৰস কৰিব সেই ভ্যালুটো তোমাক সুধিছিলে সেই কোৱেশ্চনটো আছিলে আই থিংক Na বা Nt ভ্যালুটো লিয়াব দিছিলে তোমালোকক সো হেত কোৱেশ্চন তোমালোকৰ এনসাৰটো তুমি জানা কেনে কৰিবলে যদি তুমি পাহৰিছা তেতিয়ালে কৰি লবা যদি নাজানা কিতাপখন চাই হলো কৰিলে মই এটা কৰি দিলে তোমাৰ সময়খিনি খৰচ হ'ব মন কৰক গতিকে এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট কোনটো কোন মই কলিশন থিওৰি পাছতে কলিশন থিওৰি শেষ হোৱাৰ লগে চেপ্টাৰ শেষ হৈছে তাৰ লগতে পাছতে তোমাৰ কি আছে তিনটা কোৱেশ্চন আছে আই থিংক তিনটা কোৱেশ্চনে আছে ইনটেক্সৰ লাষ্টৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট ঠিক আছে হেতু কিন্তু এক্সাৰসাইজ হেতু কৰি লবা আচ্ছা লেটস কাম টু DNA ব্লক সো DNA ব্লকত তোমাৰ কি হৈছে কপাৰ 1 আৰু কপাৰ 2 মানে তোমাৰ অক্সিডেশন ষ্টেটৰ কথা আছে ইয়াত তোমাৰ কপাৰ +1 আছে একদম +2 আছে সাধাৰণতে কি হয় কপাৰ +1 ৰ সদায় তুমি ষ্টেবল হয় কেলে কাৰণ 3d10 হয় 4s0 হয় কমপ্লিটলি ফিল তোমাৰ কি আছে ডি অৰবিটেল আছে কিন্তু কপাৰ 2 টো বহুত বেছি ষ্টেবল হয় যদি একুয়াস সলিউশন থাকে এই কথা কিন্তু মনত ৰাখিবা কাৰণ তেলে হাইড্ৰোজেন এনথালপি কথা থাকে সেই বস্তুটো কিন্তু মনত ৰাখিবা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এই কোৱেশ্চন তোমালোকৰ ইনটেক্সত নাই কোৱেশ্চনটো এক্সাম্পলত নাই কিন্তু কোৱেশ্চনটো আহি যায় আৰু এটা কোৱেশ্চন আছিল তোমালোকৰ অক্সিডেশন অফ ক্ৰোমিয়াম আৰু অক্সিডেশন অফ আই গেছ তোমালোকৰ ম্যাঙ্গানিজ আছিলে হেতু কোৱেশ্চন কিন্তু তোমালোকৰ ৰেফাৰটো দিয়া হৈছে তোমালোকৰ এই যে পাছত কোঅৰ্ডিনেশন চেপ্টাৰটো আছে কোঅৰ্ডিনেশন কেমিষ্ট্ৰি সেই কোঅৰ্ডিনেশন কেমিষ্ট্ৰি চেপ্টাৰৰ পৰা তোমালোকৰ ৰেফাৰেন্স দি পিনি এক্সাম্পলত কোৱেশ্চনটো কৰিছে সো দ্যাট ইজ এন এক্সাম্পল কোৱেশ্চন এটো কিন্তু কিতাপৰ ভিতৰৰ কোৱেশ্চন এটো কিন্তু খুব ভালকে চাবা কপাৰ 1 আৰু কপাৰ 2 মত ষ্টেবল সাধাৰণতে কপাৰ 1 হয় কিন্তু সলিউশন বা একুয়াস ফেজত তোমাৰ কপাৰ 2 হয় কেলে হয় হেতু বস্তু আছে ঠিক আছে দেন DNA ব্লকত বাইখিনি বস্তু পঢ়িবা আৰু এটা খুব ইম্পৰ্টেন্ট বস্তু আছে এক্সচেঞ্জ এনাৰ্জি এই কোৱেশ্চনটো কিন্তু আহে DNA ব্লকৰ এক্সচেঞ্জ এনাৰ্জি পঢ়ি লবা জানো পঢ়িছা বুলি সো তথাপিতো আকৌ এবাৰ চাই লব ভুল কৰিব তাৰ পিছত তোমালোকৰ আছে KMnO4 আৰু পটাছিয়াম ডাইক্ৰোমেটৰ তোমাৰ চেপ্টাৰ তোমালোকৰ বিষয় আছে পটাছিয়াম ডাইক্ৰোমেটৰ KMnO4 মত আছে কি K2Cr2O7 আৰু তোমাৰ থাকিলে KMnO4 পটাছিয়াম পাৰমাংগানেট সো এইকিটা পঢ় অকমান লিখি থোৱা আছে এই কোৱেশ্চনটা চাব অক্সিডেশন ষ্টেট হক বা কিবা কিটা ম্যাগনেটিক প্ৰপাৰ্টি কথা আছে সেইখিনি বস্তু চাই লব অকমান লিখি থোৱা আছে বেছিও মানে 10 মিনিট যাব চাই লবা কোৱেশ্চন ইয়াৰ পৰা আহাৰ চান্সেছ বহুত আছে 3 নম্বৰ মান বা 2 নম্বৰ মান ধৰি লোৱা কাৰণ এইটো চেপ্টাৰ পৰা কোৱেশ্চনছ মাৰ্কস আছে যদি এলট কৰিছে আৰু যদি এলটমেটৰ আহে তেতিয়াও যথেষ্টখিনি আহিব আৰু তাৰ পিছত আছে তোমাৰ এ ব্লকৰ সবচে ইম্পৰ্টেন্ট কোৱেশ্চন কোনটো মই নকলো সবে জোপে কৰিব পাৰিব কোনটো কি আছে লেংথেনা কন্ট্ৰেকশন আৰু এক্টিনা কন্ট্ৰেকশন সংকোচন আছে লেংথেনা সংকোচন আৰু এক্টিনা সংকোচন হেতু আহে আৰু এক নম্বৰৰ কাৰণে কোৱেশ্চন আহে লেংথেনা দ কমন জাৰণ সংখ্যা বা অক্সিডেশন ষ্টেট +3 সবে জানে হেতু কিন্তু মনত ৰাখিবা ঠিক আছে সো দ্যাটস অল ফৰ DNA ব্লক জাস্ট ব্রিফ রিভিউ আকৌ একটা কথা সবতে এপ্লিকেবল হ'ব DNA ব্লকতে এপ্লিকেবল হৈছে কি হৈছে ইনটেক্স কোৱেশ্চনছ এক্সাম্পল আৰু এক্সাৰসাইজ এক্স্যাক্টলি খালি কপাৰৰ কোৱেশ্চনটো প্লিজ মনত ৰাখিবা হেতু কোৱেশ্চন আহাৰ চান্সেছ বহুত থাকে ঠিক আছে নেক্সট আহিলে কোঅৰ্ডিনেশন কেমিষ্ট্ৰি তোমালোকৰ প্ৰত্যেকটো কোৱেশ্চনে ইম্পৰ্টেন্ট বস্তুটো এবাৰ পঢ়ি লবা কিন্তু কোঅৰ্ডিনেশন কেমিষ্ট্ৰি তোমাৰ মনত পৰিছে ইন্ট্ৰোডাকশন পোৰশন কি আছিল
মনত আছে না ইন্ট্ৰোডাকশন পোৰ্চনৰ পৰা কিনে এবাৰ কোৱেশ্চনছ আহিছে সো ইন্ট্ৰোডাকশন পোৰ্চন তোমাৰ কি আছিল এই যে ভিতৰত থকা মেটেলটো কোঅৰ্ডিনেশন গম জানো মেটেলটো থাকে যে মেটেলটো চাৰিফাল তোমাৰ লিগাণ্ডবোৰ থাকে না সো তোমাৰ ক্লোৰোফিলত কি আছিল মেটেলটো বা তোমাৰ কি বুলি কৈছে তো হিমোগ্লোবিনত কি আছে সো কিছুমান বস্তু তোমাৰ ইজিলি মনত ৰাখিব যেনেকৈ তোমাক যদি সুধি দিলে হিমোগ্লোবিনত থকা মেটেল এটমটো কি হিমোগ্লোবিন ক'ত থাকে তেজত থাকে হয় না তেজ বাঢ়িবৰ কাৰণে তুমি কি খোৱা আয়ৰন টেবলেটস খোৱা নখোৱা সো ভিতৰত কি আছে তাৰমানে আয়ৰন মেটেল আছে তেনেকৈ মনত ৰাখিব কথাটো বুজি পাইছা বা তোমালোকৰ ধৰিবা আৰু এটা আছিল আই থিংক ভিটামিন বি12 কি থাকে কোবাল্ট থাকিলে ঠিক আছে তাৰ নামটো তোমাৰ সেই চাইনোকোবালামিন এনেকৈ আছে আৰু এটা আছে তোমাৰ মেগনেছিয়াম থকা এটা আছে ক্লোৰোফিলত সো যিকোনো এটা আহিলে তোমাক ইজি কোৱেশ্চনছ পাৰিব লাগিব দেন আহিলে কি আহিলে এইটো যে তোমাৰ হেৰিটো আহিছে সেকেন্ডাৰী ভ্যালেন্সি ওলোৱা ঠিক আছে গৌণযোজ্যতা ওলোৱা যে কোৱেশ্চনটো আছে যে প্ৰথম পেজত যেটো আছে কিমানটা লিগান লাগি থাকিলে কিমানটো গৌণযোজ্যতা হ'ব হেতু কিন্তু উলিয়াব নাপাহৰিবা হেতু কোৱেশ্চন তোমাৰ পাছফালে এটা এক্সাম্পলে দি থোৱা আছে এক্সাম্পলটো কৰিবা তাৰ পিছত এটা বস্তু আছে অবভিয়াসলি তোমাৰ যে ওয়াৰ্নাৰ্ছ থিওৰি পস্তুলেট কিটা সিকাৰ্য কিটা হেকিটা পঢ়িবা চাৰিটা সিকাৰ্য আছে সিকাৰ্য কিনে পঢ়ি যাবা আহিব পাৰ চান্স আছে দেন তোমালোকৰ আইসোমাৰিজম আহিলে সমযোগিতাৰ কথা আহিল হেকিনি বস্তু পঢ়িবা সমযোগিতা কিন্তু মই পঢ়িছা মই জানো নমেনক্লেচাৰ এটা মাষ্ট আহিব হয় তোমাৰ ফৰ্মুলা দিয়া থাকিব তাৰ পৰা নামটো লিখিবলৈ থাকিব নামটো লিখাৰ পৰা ফৰ্মুলা লিখিবলৈ আহিব পাৰে এটা সৰু ভুল কিন্তু এক নম্বৰটা গুটে গুৰি যাব তুমি নামটো যেনেকৈ লিখিবলৈ অকমান যদি কোবাল্টৰ বুলি অক্সিডেশন বা জাৰণ সংখ্যাটো যদি ব্ৰেকেটত ভুলকে লিখা তোমাৰ নম্বৰ ঠিক আছে সো এটো কাৰণে সাৱধান লিখিবা এক নম্বৰ তাৰ পৰা আহিব কিন্তু ঠিক আছে সো তাৰ পিছত আহিলে তোমাৰ ক্ৰিষ্টেল ফিল্ড থিওৰি আৰু ভ্যালেন্স বন্ড থিওৰি আহিলে ভ্যালেন্স বন্ড থিওৰি ক্ৰিষ্টেল ফিল্ড থিওৰি এটা কথা মনত ৰাখিবা যদি ভ্যালেন্স বন্ড তোমাক যদি কৈ দিছে স্পেসিফিক্যালি যে এই মলিকিউলটো ম্যাগনেটিক প্ৰপাৰ্টি মানে চুম্বকীয় ধৰ্মটো কিহৰ পৰা ওলাইছে ভ্যালেন্স বন্ড থিওৰি আধাৰত বৰ্ণনা কৰা তাত কিন্তু ভুলক ক্ৰমেও নিলিখিবা যে লিগাণ্ডটো তোমাৰ ষ্ট্ৰং বা তীব্ৰ হয় নে মৃদু হয় কাৰণ তীব্ৰ নে মৃদু হয় হেতু অকল তোমাৰ ক্ৰিষ্টেল ফিল্ড থিওৰিহে ক'ব পাৰিছে কেনেকৈ তোমাৰ কেলে স্পেক্ট্ৰোকেমিক্যাল সিৰিজটো আছে স্পেক্ট্ৰো ৰাসায়নিক সিৰিজটো আছে শ্ৰেণীটো আছে এই স্পেক্ট্ৰোকেমিক্যাল সিৰিজৰ পৰা তুমি গম পোৱা যে লিগাণ্ডটো তীব্ৰ হয় নে মৃদু হয় এটো কি হৈছে ক্ৰিষ্টেল ফিল্ড থিওৰি সো যেতিয়া লিখিবা ভ্যালেন্স বন্ড থিওৰিৰ কথা যে মেনশন কৰি দিছে মানে যোজ্যতা বান্ধনী তত্ত্বৰ কথা যে মেনশন কৰি দিছে তেতিয়া তুমি কেতিয়াও লিখিবা যে তীব্ৰ নে মৃদু বাকি সব লিখিবা কেখিনি ঠিক আছে তাৰ পিছত ক্ৰিষ্টেল ফিল্ড থিওৰিৰ কথা যে আহিছে তাত তোমাকে জানা কি লিখিব লাগে কিন্তু এটা কথা মনত ৰাখিবা এই যে তোমাক যে কয় এটা তীব্ৰ ক্ষেত্ৰ লিগান হলেই তোমাৰ কিয় ইলেক্ট্ৰনটো জপিওৱা নাই বা কিয় জোৰা পাতিছে হেতু দুটা অপচন আছে মত কৈছে নে ডেল্টা এটো অক্টাহেড্ৰাল ফিল্ডৰ কাৰণ ডেল্টা O ইজ গ্ৰেটাৰ দেন P অপচন থাকিব পাৰে বা ডেল্টা O ইজ লেছ দেন P থাকিব পাৰে এইখিনিতে বহুত খেলিমেল লাগিব পাৰে মই তোমাক কথাটো কৈ থওঁ খালি যে ডেল্টা O টো যদি বেছি হয় তাৰ মানে স্প্লিটিংটো যদি বেছি হয় তেতিয়াহলে হিয়তি ওপৰলে ইলেক্ট্ৰন সাপোজ যেনিবা দুটা ইলেক্ট্ৰন আছে এটা ওপৰলে জপিয়াব বিচাৰে জপিয়াব নোৱাৰি পিনে কি বাধ্য হৈ পিন তলত থাকি যায় তেতিয়া তোমাৰ পেয়াৰিং হয় ঠিক আছে মানে জোৰা লাগিব ওকে আৰু যদি তোমাৰ কথাটো কেনেকুৱা হৈছে যদি বলে পেয়াৰিং এনাৰ্জি স্প্লিটিংটো যদি কম হৈছে তেতিয়াহলে এনে জোৰা পাতাৰ কোনো দৰকাৰ নাই কাৰণ স্প্লিটিংটো কম হৈছে যেনে কি ওপৰত থাকিব সেই কথাটো খালি মনত ৰাখিবা আৰু লিখিবাও যেতিয়া তোমাক সুধিব তেতিয়া কিনে কথাটো কিন্তু লিখিব লাগিব এই বস্তুকিটা মেনশন কৰিব লাগিব পেয়াৰিং এনাৰ্জি কথাটো আৰু ডেল্টা আৰু কথাটো মেনশন কৰিব লাগিব ঠিক আছে সো দ্যাটস অল তোমালোকৰ ক্ৰিষ্টেল ফিল্ডৰি তীব্ৰ ক্ষেত্ৰ লিগান হলে কি হয় মৃদু ক্ষেত্ৰ লিগান হলে কি হয় বা ষ্ট্ৰং ফিল্ড লিগান হলে কি হয় তোমাৰ উইক ফিল্ড লিগান হলে কি হয় আৰু এটা বস্তু স্পেক্ট্ৰোকেমিক্যাল সিৰিজটো অকন মনত ৰাখি যাবা তোমাকে জানাই ওয়াটাৰ লেকে আমি কি ধৰো মৃদু ধৰো ওয়াটাৰৰ পাইপিনে ফ্লোৰাইড সাইড সব থাকে আৰু এপিনে তোমাৰ ষ্ট্ৰং ধৰো ষ্ট্ৰং ক্ৰিষ্টেল ফিল্ড থিওৰি আৰু ভ্যালেন্স বন্ড থিওৰি এই দুটাত বস্তু তোমাৰ কিছুমান কি আছিলে লিমিটেশনস আছিলে সেই লিমিটেশন কিটা মেনশন কৰি থোৱা আছে কিতাপত পঢ়ি যাবা এবাৰ দুটা পঢ়ি যাবা এক নম্বৰ আহি যাব পাৰে যিকোনো এটা লিখা বা দুটা লিখা যদি এক নম্বৰ থাকে আৰু যদি মেনশন কৰা নাই যে কেটা লিখা পৰাপক্ষত দুটাই লিখিবা যাতে তোমাক আধা নম্বৰ হলো দিব পাৰে বা ইচ্ছা কৰিলে তেওঁ এক নম্বৰ থাকিলে এক নম্বৰ কমপ্লিট যাতে দিয়ে মনত ৰাখিছে না কথাটো সেই বস্তু লিখিবা আৰু এটা কথাটো হৈছে কালাৰ তোমাৰ মন আছে না কোঅৰ্ডিনেশন কমপ্লেক্সে কালাৰ দেখে মানে সমন্বয় যুগসমূহে কালাৰ দেখুৱায় এটা সমন্বয় যুগসমূহে কালাৰ কিলে দেখুৱায় হেতু তোমাৰ মন আছে না একমাত্ৰ তুমি একদম চকুমুদি লিখিবা যদি দেখাইছে যে এটা কমপ্লেক্সে কালাৰ দেখাইছে ডাইৰেক্ট লিখিবা যে সেই কমপ্লেক্সটো বা সেই তোমাৰ কি আছে সমন্বয় যুগত নিশ্চয় আনপেয়াৰ্ড ইলেক্ট্ৰন আছে আনপেয়াৰ্ড মানে কি অযুগ্ম ইলেক্ট্ৰন সো তোমালোকৰ মনত ৰাখিবলৈ কথাটো হ'ল কালাৰ দেখাইছে অযুগ্ম ইলেক্ট্ৰন আছে ঠিক আছে অযুগ্ম ইলেক্ট্ৰন যদি আছে বা কালাৰ যদি দেখাইছে হি কি হ'ব প্যাৰামেগনেটিক হ'ব ঠিক আছে যদি তোমাৰ জোৰা পাতি আছে ডায়ামেগনেটিক হ'ব এই ম্যাগনেটিজমৰ প্ৰপাৰ্টি বা চুম্বকীয় ধৰ্মটো কথাও কিন্তু মনত ৰাখি যাবা
ঠিক আছে যেনে এটা কমন কোৱেশ্চন আছে কপাৰ সালফেট এনহাইড্ৰাছ মানে তোমাৰ যি অনাদ্ৰ কপাৰ সালফেটৰ কালাৰ নাথাকে কিন্তু যেতিয়া কপাৰ সালফেট ওয়াটাৰ দিয়ে যাতে নীলা কালাৰ হয় ঠিক আছে ব্লুইশ কালাৰ এটা আহে যদি তোমাৰ হাইড্ৰেটেড কপাৰ সালফেট হয় কিলে হয় কাৰণ তেতিয়া আগতে এনহাইড্ৰাছ থাকতে লিগান নাছিলে স্প্লিটিং হোৱা নাছিলে স্প্লিটিং হলেহে ইলেক্ট্ৰনটা ইয়াৰ পৰা ওপৰলৈ জপিয়াব জপিয়ালেহে কালাৰ আহিব সো হেতু কাৰণে কপাৰ সালফেটৰ লিগান থাকিলেহে ওপৰ জপিয়ালে কালাৰ আহিব এই কথাটো কিন্তু মেনশন কৰিব লাগিব মই জানো যে তোমালোকৰ লিখি থোৱা আছে যদি কাৰবাৰ যদি মত পৰণে জাস্ট অকন ৰিমাইন্ড কৰি দিছো এটো চাই আহিব তাৰ পিছত ইয়াত কেইটামান এপ্লিকেশনছ আছে কোঅৰ্ডিনেশন কেমিষ্ট্ৰি এপ্লিকেশন আছে আৰু তাৰ লগত আচ্ছা এটা বস্তু থাকিলে তোমাৰ এটা মেটেল কাৰ্বনৰ যিটো পোৰ্শনটো আছে তাত তোমাৰ এটাই ডেফিনেশন আছে সিম্বায়টিক ইফেক্ট আৰু এটা বস্তু আছিলে তোমাৰ সেই বস্তুটো কিন্তু পঢ়ি যাবা এই যে তোমাৰ মেটেলে লিগান্ডক ডোনেট কৰিছে ইলেক্ট্ৰন লিগান্ডে মেটেলক ডোনেট কৰিছে ইলেক্ট্ৰন সেই বস্তুটো কিন্তু পঢ়ি যাবা কোড ডোনেট কৰিছে কাৰণ সেই বস্তুটো সাধাৰণতে তোমালোকৰ আহে কোৱেশ্চন ঠিক আছে সো এক সেকেন্ড ৰবা মই এই কোৱেশ্চনটো কেতিয়া আহিছে এবাৰ চাই দিছো তোমাৰ চাই দিলে ভাল হ'ব তোমালোকৰ এই সুবিধাটো অসুবিধা যাতে এটা কোৱেশ্চনৰ সুধি পিনি যদি ভুল কৰিব যোৱা আকৌ ইনে মাৰ্কসটো কমি যাব নহয় ঠিক আছে সো এই যেতিয়ালৈকে তোমাৰ মোৰ বস্তুটো ওলাইছে ডাউনলোড হৈছে তেতিয়ালৈকে মই তোমাৰ কথাটো কৈ ডাউনলোড হৈ আছে বাৰু আচ্ছা হৈ গ'ল যেতিয়া কৈ দিম মই এক্সাক্ট ওয়ার্ড তোমাক পাহৰি যাব কৈছো wait a minute synergic effect synergic effect to কিন্তু তোমাকে কিন্তু চাই যাবা কাৰণ কেলে এতিয়ালৈকে কোৱেশ্চনছ তো অহা নাই synergic effect কোৱেশ্চন অহা নাই গতিকে আহা চান্সেস বহুত আছে একদম মাৰ্ক কৰি থোৱা synergic effect এবাৰ পঢ়ি যাবা নাহিবও পাৰে নাহিলে ভাল কথা যদি আহি যায় যে মাৰ্ক যাতে লস নহয় ঠিক আছে ডায়াগ্ৰাম হতে কিতাপত দি থোৱা আছে গতিকে আহি যাব পৰা চান্সেস আছে আৰু তাৰ লগত কিছুমান দেখিছা মেটেল কাৰ্বনেট কিছুমান কমপ্লেক্স কিছুমান দি থোৱা আছে এইবিলাকৰ ভিতৰত কোনবাটা আকিবল যদি দি থৈ দিয়ে বা কেতিয়াবা খুব জমনি কোৱেশ্চন এটা কৰি দিয়ে এইটো মেটেল কাৰ্বনেট তোমাৰ বলে কেটা মেটেল বন্ড আছে মানে ধাতুৰ মাজত কেটা বন্ড আছে সেইটো সুধি দিব পাৰে সো সেইটো কোৱেশ্চনটো কিন্তু কৰিব পাৰিব আৰু তাৰ পিছত আছে এপ্লিকেশনছ সো এপ্লিকেশনছত তোমাৰ বহু কিটা কোৱেশ্চন আছে এপ্লিকেশনৰ প্ৰত্যেকটো পইণ্ট পঢ়ি যাবা তাৰ ভিতৰত এটা খুব আছে ৰোডিয়াম কমপ্লেক্স আছে মোৰ কৈছে ৰোডিয়াম কমপ্লেক্সৰ কথা ইয়াত তোমাৰ আছিলে ইয়াত দিছে তোমাক এটো yes উইলকিনসন কেটালিস্ট তো তোমালোকে জানিছো এপ্লিকেশন খিনি পঢ়িছে কিন্তু বহুতে কি কৰে ইগনোৰ মাৰে এপ্লিকেশন খিনি নপঢ়ো বুলি উইলকিনসন কেটালিস্ট আছে বা তোমাৰ কি বুলি কয় ইডিটি এটো কিহৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় বা তোমালোকৰ ধৰিলোৱা এটো আইৰন কপাৰ আইৰন ৰিমুভ টু কেনেকে কৰে কিলেটিং লিগ্যান্ডস কেনেকে কৰা যায় সেই বস্তুখিনিৰ ওপৰত বহুতখিনি কোৱেশ্চনছ আছে সো লেটস not lose the marks excess of copper and iron are removed by chelating ligands ঠিক আছে ডি পেনিসিলিনামিন আৰু দেস ফেৰিঅক্সাইম বি এইকিটা কোৱেশ্চন আহিব পাৰে বা তোমালোকৰ যেটো ভিটামিন বি12 এটা আসল নামটো কি হয় বা সাইন্টিফিক নামটো কি হয় সো এইখিনিতে তোমালোকৰ ফাৰ্স্ট কিতাপখন হে কৈছে আৰু তাৰ লগতে মই এটা এডিশন কৰি থম বায়োমলিকুলছত তোমালোকৰ শৰ্টকাট বায়োমলিকুলছত কেইটামান কোৱেশ্চন খালি মই কমন পেলাব খুজিছো চেষ্টা কৰিছো প্ৰবেবল কোৱেশ্চনছ বিল ধৰি থোৱা প্ৰথম কথা বায়োমলিকুলছত সব কৰিব লাগিব কোঅৰ্ডিনেশন के बाकी किटा चैप्टर তোমাৰ জানে এক্সাৰসাইজ তো ইম্পৰ্টেন্ট হয় কোঅৰ্ডিনেশন কেমিষ্ট্ৰি এক্সাৰসাইজ কিটা মোস্ট ইম্পৰ্টেন্ট এক্সাৰসাইজ তাৰ প্ৰত্যেকটো কোৱেশ্চন এবাৰ চাই যাবা ইনডেক্সৰ কোৱেশ্চন কিটা চাই যাবা যেটা মই ইম্পৰ্টেন্ট বুলি কৈছো কিটা সোৱাৰ বদলিও বাকিটা চাই যাবা ইনডেক্স এক্সাম্পল ইনডেক্স কোৱেশ্চন আৰু এক্সাৰসাইজ ঠিক আছে আৰু বাকি কিটা মই কৈছো অলৰেডি এতিয়া বায়োমলিকুলছত চাব গলে বায়োমলিকুলছত সাইক্লিক ষ্ট্ৰাকচাৰ অফ গ্লুকোজ কেনেকে প্ৰুভ কৰিব পাৰি এটো এটা কোৱেশ্চন আছে তোমাৰ কিটামান প্ৰুভ দি থোৱা আছে তো কৰিবা দেন আসলে তোমাৰ গ্লুকোজৰ কেটা মলিকিউল মানে কেটা তোমাৰ কাৰ্বন আছে হেতু ষ্ট্ৰাকচাৰৰ ওপৰত কথা এটা আছে এলডিহাইড গ্ৰুপ আছে নাই কি কোৱেশ্চন কিটা চাবা দেন বা পলিপেপটাইড বন্ড কি বস্তু বা তোমাৰ ফাইব্ৰাছ প্ৰটিন আৰু গ্লোবুলাৰ প্ৰটিনটো কি বস্তু বা তোমাৰ সেকেন্ডাৰী ষ্ট্ৰাকচাৰ কেনেকুৱা টাৰশাৰী ষ্ট্ৰাকচাৰ কেনেকুৱা এই কথা কিটা কোৱেশ্চন আছে এটা কৰি যাবা দেন তোমালোকৰ ভিটামিনছৰ মানে ভিটামিনছৰ ওপৰত আছে ভিটামিনটো কোনটো ভিটামিন কোনটো বা পোৱা যায় নেথাকিলে ডেফিচিয়েন্সি হলে কি বেমাৰ হয় ফেট সলিউবল ভিটামিন ওয়াটাৰ সলিউবল ভিটামিন সৰু কোৱেশ্চন এক নম্বৰ কিন্তু তুমি চাবা সেইকিটাৰ পৰা হেবলা কোৱেশ্চনছে আহে সো গৰিকে মই এটো কৈ দিব নোৱাৰো যে এবাৰ এটো কোৱেশ্চন প্ৰায় বহুত কোৱেশ্চনছ আছে প্ৰত্যেকটো লাইনতে কোৱেশ্চনছ থকা আছে সো বায়োমলিকুলছ গোটেই চেপ্টাৰটো পঢ়িবা আই থিংক 6 নম্বৰ মান আছে এইটো চেপ্টাৰ সো কোৱেশ্চন কিটা কিন্তু ভালকে পঢ়ি যাবা 5 নে 6 নম্বৰ পাহৰি গৈছো সো ৰেসপেক্টিভ অফ এনিথিং কাৰণ কেলে তাৰ পৰা কোৱেশ্চনছ আহিব পাৰে সো এইখিনি আছে বায়োমলিকুলছ লাগে তোমাৰ বাকি এটা অৰ্গেনিকৰ কোৱেশ্চনলৈ যাম ঠিক আছে এতিয়া এইখিনি লাগে তোমাক এটো কথা গম পালা যিমানখিনি মই ক'লো এইখিনি পঢ়িবা
ইনটেক্স চাবা এক্সাম্পল চাবা আৰু এক্সাৰসাইজ চাবা এইকেইটা চাই যাবা সময় আছে ধুনীয়াকৈ এবাৰ চাই যাব পাৰিবা অৰ্গেনিকত কি আহিব অৰ্গেনিকত প্ৰথম কথাটো হৈছে যে অৰ্গেনিকত হেলো এলকেন হেলোৰেইনৰ তোমালোকৰ ইন্ট্ৰোডাকচন পোৰশন কোৱেশ্চনছ আছে মেলেৰিয়াৰ কাৰণে কি দৰব লাগিছিলে এইবিলাক সৰুৰা কোৱেশ্চন কিছুমান নমেনক্লেচাৰৰ পৰা অৰ্গেনিকৰ কোনোবা এটাৰ পৰা ইথাৰৰ পৰা হ'ব পাৰে এলকহলৰ পৰা হ'ব পাৰে এলডিহাইডৰ পৰা হ'ব পাৰে কিটোনৰ পৰা কাৰ্বন এনিথিং যিকোনো এটা কোৱেশ্চন আহিব পাৰে সো সেই কোৱেশ্চনটো চাই যাবা ঠিক আছে ইন্ট্ৰোডাকচনে হ'ব বা নমেনক্লেচাৰ এটা চাই যাবা নামটো লিখিব নামকেইটা ক'ৰ পৰা চাবা এই যে তোমাৰ প্ৰত্যেকটো তোমাৰ সাপোজ হেলো এলকেন হেলোৰেইনে চাইছা তুমি যে বা এলকহলে চাইছা বা ইথাৰে চাইছা তাত তোমাৰ কিবা এখন কিবা তালিকা বা টেবুল নামটো লিখি থৈছে সেই তালিকাকেইটা চাই যাবা এবাৰ চাই গ'লে মনত থাকি যাব ইমান টান কোৱেশ্চনছ easy questions I guess it was no এতিয়া organic questions keneke hai organic questions chapter wise nahe that's why organic is the most difficult ঠিক আছে so organic or তোমালোকৰ conversion questions conversion মানে ইটো পা হেতু বনোৱা questions কিটা আহে তাৰ ভিতৰত তোমালোকৰ সবতছে ইম্পৰ্টেন্ট হৈছে যে এই যে তুমি হেৰি পঢ়িছা এটো কি বুলি কয় Hello alkane halorine পঢ়িছে Hello alkane halorine তোমাক কিছুমান নেম ৰিঅ্যাকশন what is name reaction এই যে তোমাৰ নাম থাকে যেনে বলে তোমাৰ Finkelstein reaction যেনে বলে তোমাৰ বলে Schwarz reaction এই কোৱেশ্চন কিটা তোমাৰ এগিৰা কয় নেম ৰিঅ্যাকশন তেনেকুৱা অৰ্গেনিকৰ আটাই কিটা চেপ্টাৰৰ নেম ৰিঅ্যাকশন কিটা পঢ়িবা যেনে বলে কাৰ্বেলিমিন টেষ্ট এমাইনত আছে নে পঢ়িবা ঠিক আছে বা তোমালোকৰ বলে আছে বলে হেৰিটো এটো কি বুলি কয় তোমাৰ বলে ফেলিং সলিউশনৰ ৰিঅ্যাকশন হেতু পঢ়িবা ঠিক আছে কেনিজাৰ ৰিঅ্যাকশন পঢ়িবা এলডৰ ৰিঅ্যাকশন পঢ়িবা এতিয়া মই গুটেই ডিটেইলছ অফ মেকানিজম বুজাই থাকিব মোৰ সময় না তোমাৰ বছৰটো সময় নাই বাট ফাৰ্স্ট প্ৰিফাৰেন্স কাক দিবা নেম ৰিঅ্যাকশন কেটা যেটা নাম আছে প্ৰপাৰ এটা খুব ইম্পৰ্টেন্ট ৰিঅ্যাকশন ঠিক আছে তাৰ পিছত তোমালোকক মই এটা সৰুকে কথা এটা যদি দেখিছা যে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইউজ হৈছে বা সোডিয়াম বোৰোহাইড্ৰাইড ইউজ হৈছে বা হাইড্ৰোজেন প্যালাডিয়াম যদি ইউজ হৈছে বা টিন HCl ইউজ হৈছে বা তোমাৰ আইৰন HCl যদি ইউজ হৈছে আইৰন HCl যদি ইউজ হৈছে এইবিলাক যদি ইউজ কৰে তুমি গম পাবা যে ইয়া কি হৈছে ৰিডাকশন হৈছে বা বিজাৰণ হৈছে এইলা হৈছে বিজাৰণ ঠিক আছে আৰু যদি তোমাৰ বলে কপাৰ 573 কেলভিন টেম্পাৰেচাৰ আছে ঠিক আছে বা তোমালোকৰ ইয়াত দিছা বলে PCC pyridinium chlorochromate আছে ঠিক আছে বা তোমালোকৰ ধৰিলো ইয়াত কি আছে বলে KMnO4 আছে K2Cr2O7 আছে এইকিটা বস্তু সদায় মতে কিবা এইকিটা কি আছে জাৰণ অক্সিডেশন তলৰটো কি আছে ওপৰটো কি আছে বিজাৰণ বা ৰিডাকশন তলৰ কিটা কি আছে অক্সিডেশন বা জাৰণ ঠিক আছে মতে কিবা এইকিটা দেখিলে তুমি গম পাই যাবা যে এইকিটা কি আছে ওকে ফিজিক্যাল প্ৰপাৰ্টিজ চাই যাবা Physical properties বা ভৌতিক ধৰ্ম physical properties কি আছে তোমাৰ physical properties interesting কথা আছে হেলো এলকেন আৰু হেলোৰিন বাদ দি পিনি I repeat হেলো এলকেন আৰু হেলোৰিন বাদ দি বাকি যিমানবোৰ মলিকিউল আছে physical properties ৰ ভিতৰত বা ভৌতিক ধৰ্মৰ ভিতৰত আটাইবোৰ ওয়াটাৰ সলিউবল এমাইন হওক এলকহল হওক এচিডিক হওক কিটোন হওক কাৰ্বক্সিলিক এসিড হওক ইথাৰ হওক এলকহল সব যি আছে সব ওয়াটাৰ সলিউবল এক্সেপ্ট Hello alkane কেলে water soluble বিনা দ্বিধাই without any hesitation লিখিবা আটাই কিটা জিতুকে কথা হদক হাইড্ৰোজেন বন্ড water soluble কেলে আটাইটাকে হাইড্ৰোজেন বন্ড ফর্ম কেৱল Hello alkane নকৰে বা হেলোৰিন নকৰে water soluble মতে মানে ফিনলে কৰে তোমাৰ যেতিয়া কোৱেশ্চন দিব ইয়াৰ water solubility আছে নাই বা কিহৰ কাৰণে water soluble জাস্ট লিখি দিবা যদি মত পোৱা নাই কিবা কাৰণ টেনচন লবল দৰকাৰ নাই হাইড্ৰোজেন বন্ড ফর্ম কৰিছে water soluble হয় এই হাইড্ৰোজেন বন্ড ফর্ম কৰা নাই water soluble নহয় বা partially soluble কেলে কান ইয়াত তো পজিটিভ নেগেটিভ আছে এটো কাৰণে partially soluble কাৰণ water তো এটা polar solvent জানো না ধ্ৰুৱীয় দ্ৰব্য হয় না সো এটো কাৰণে অকমান soluble হ'বই কিন্তু বাকিখিনি soluble নহয় ঠিক আছে ইট ওয়াজ জেনাৰেলাইজড থিং ঠিক আছে দুই নম্বৰ কথাটো আছে তোমাৰ কি হলে তোমাৰ এটো যে বয়লিং পইণ্ট মেল্টিং পইণ্ট সদায় মৰতে কিবা বয়লিং পইণ্ট মেল্টিং পইণ্ট যদি তোমাৰ পজিটিভ নেগেটিভৰ লগত ইন্টাৰেকশন হৈছে যেনে এলকহলৰ বয়লিং পইণ্ট খুব বেছি মানে তোমাৰ কিহৰ বেছি তুমি কাৰ্বক্সিলিক এসিডৰ বয়লিং পইণ্ট খুব বেছি বা এমাইনছ বিলাকৰ বয়লিং পইণ্ট খুব বেছি থাকে ঠিক আছে সো এইবিলাক বয়লিং পইণ্ট বেছি থকাৰ কাৰণটো কি তাৰ হেতৰ মাজত নিজৰ মাজত কিছু বন্ডিং ফৰ্ম কি বন্ড ফৰ্ম হয় তাৰ মাজত তোমাৰ হাইড্ৰোজেন বন্ড যদি হাইড্ৰোজেন বন্ড ফৰ্ম হৈছে তেলে এটা বয়লিং পইণ্ট বেছি হ'ব আৰু এটা কথা যদি তোমাৰ ব্ৰাঞ্চিং নাই ব্ৰাঞ্চিং মানে সাপোজ এটা এটো মলিকিউল আছে যে কেটা কাৰ্বন আছে 1 2 3 4 5 এটো আছে পেন্টেন ইয়াৰ নাম আছে নিওপেন্টেন আৰু মোছত আছে এটো পেন্টেন ইয়াতো পাঁচটা কাৰ্বন ইয়াৰ বয়লিং পইণ্ট বা মেল্টিং পইণ্টটো বেছি হ'ব
দেন ইয়াতকে কেলে ইয়াত ব্ৰাঞ্চিং আছে তুমি জাস্ট লিখি দিও ব্ৰাঞ্চিং আছে কাৰণ ব্ৰাঞ্চিং হলে ভেন ডাবল ফৰ্চ অফ এট্ৰাকচনটো কমি যায় আৰু তাৰ কাৰণ কেলে কমি যায় কাৰণ ইয়াৰ সাৰফেসটো বেছি ইয়াৰ সাৰফেসটো কম কৰি ইয়াৰ বন্ডিং বেছি মোৰ থাকিবনে যিবিলাকত তোমালোকৰ হাইড্ৰোজেন বন্ডিং যেনে এলকহলৰ কাৰণে তুমি চিন্তা কৰিব নালাগে এলকহলটা হলে কি হল OH আছে ওটো ডেল্টা নেগেটিভ আৰু ডেল্টা পজিটিভ তো গতিকে কাষত যদি আৰু এটা যদি OH আছে তোমাৰ ধুনিয়াকে গমিনি কি হবগে ডেল্টা নেগেটিভ ডেল্টা পজিটিভ এটো কি হল ধুনিয়াকে ইলেক্ট্ৰোস্ট্যাটিক ফৰ্স অফ এট্ৰাকচন বা তোমাৰ কি আছে এটা এট্ৰাকচন ফৰ্সটা আছে গতিকে তোমাৰ ধুনিয়াকে মনতে এই মেল্টিং পইণ্ট বলিং পইণ্ট যথেষ্ট বেছি কিন্তু প্ৰবলেমটো কি হৈছে এইবিলাকতো হ'ব পাৰে এইবিলাক নন পোলাৰ যদি হ'ব পাৰে কেলে হ'ব পাৰে এটাই কাৰণ হৈছে ভান্ডাবল ফৰ্সটো বেছি হয় কেলে সাৰফেসটো বেছি পৃষ্ঠকালে যাৰ বেছি তাৰ ভান্ডাবল ফৰ্স অফ এট্ৰাকচন ঠিক আছে দেন আহিলে তোমালোকৰ হেল এখিনি যে জেনাৰেলাইজ কথা কলো মই তোমাক এমাইন লাগে যি পঢ়া তুমি সবৰে কথা দেন আহিলে SN1 ৰিঅ্যাকশন SN2 ৰিঅ্যাকশন পঢ়িব লাগিব SN1 ৰিঅ্যাকশন এটা ইন্টাৰেষ্টিং কোৱেশ্চন এটা তোমালোকৰ 2023 চনত আহিছিল যে SN1 ৰিঅ্যাকশনটো তোমাৰ কিহৰ কাৰণে ষ্টেবল কিহৰ তোমাৰ কাৰ্বক্যাটায়ন ফৰ্ম হয় ৰিঅ্যাকশন পঢ়িছা নে কোৱেশ্চনটো হিলে বস্তু পঢ়িবা বিগনাৰ ৰিজেন্টৰ কথা পঢ়িবা সৰু কোৱেশ্চনস আহে কিন্তু ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এৰোমেটিক আৰু নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন তোমাৰ হেৰি লগত আহে এনেকৈ হেলো এৰিনৰ লগত ইয়াত এটা বস্তু তোমাৰ কোৱেশ্চন 22 চনত আহিছিল আই গেছ 2022 আহিছিল সো মই তোমাক ৰেফাৰেন্স দিছো 22 পৰা ৰেফাৰেন্স দিছো কেলে গম পাইছা না কৰোনাৰ আগতে দুটা কাৰণে প্ৰবলেম আছে কৰোনাৰ আগত কোৱেশ্চন কি তোমাৰ বেলেগ টাইপত আহিছিল কৰোনাৰ পাছৰ পৰা অলমোস্ট জেই প্যাটাৰ্ন বা নিটো প্যাটাৰ্নৰ কোৱেশ্চন আহিছে দুই নম্বৰ কথা কৰোনাৰ আগত তোমাক সিলেবাস বেলেগ আছিল পলিমাৰ আছিল কো এনভায়ৰনমেন্টাল আছিল সো গতিকে তোমাৰ সিলেবাস ৰিডিউস কৰিলে গতিকে কোৱেশ্চনস কিন্তু বেছি ডেপথৰ পৰা আহিব ঠিক আছে দেন আহিলে আচ্ছা মই কি কৈছো হেলো এলকেনৰ কথা কৈছো না ইলেক্ট্ৰোফিলিক আৰু ফিনলে কিয় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নেদেখুৱায় ঠিক আছে ফিনলে নহয় সৰি হেলো এৰিনে কেলে নেদেখুৱায় চাৰিটা কাৰণ আছিল মই কৈছে ৰেজোনেন্স আছিল বা তোমালোকৰ কি আছিল ফিনাইল কেটায়ন তোমাৰ ষ্টেবল নহয় এই গুটে চাৰিটা ৰিজন আছে সেই চাৰিটা ৰিজন লিখিব লাগিব দেন তোমালোকৰ আছে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কি বস্তু ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কি হৈছিল মই কৈছনে কথাটো ইয়াত এটা খুব কমন কোৱেশ্চন এটা আহা নাই যোৱা বছৰ আহা নাই এটা আগৰ বছৰ আনা কিন্তু 22 আহিছিল চাগে কোৱেশ্চনটো আসলে তোমাৰ যে বেনজিনত এটা ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন মানে ইলেক্ট্ৰোফিলৰ প্ৰতিস্থাপন বিক্ৰিয়া সহজে হ'ব কাটকে এটা হেলো এৰিনতকে তাৰমানে ধৰিলো তোমাৰ ওচৰত যেনিবা আছে ধৰিলো তোমাৰ ওচৰত আছে বেনজিন এটা বেনজিন আছে এটো বেনজিন আৰু এটা তোমাৰ ওচৰত আছে ক্লোৰোবেনজিন ঠিক আছে সো ইয়াত যদি মই ক্লোৰিন দিছো আৰু ইয়াত যদি মই ক্লোৰিন দিছো ঠিক আছে সো ৰিঅ্যাকশনটো কিন্তু ইয়াত সহজে হ'ব দেন ইয়াতকে কেলে সহজে হ'ব তাৰ কাৰণটো হৈছে ক্লোৰিনটোৱে যদিও তোমাৰ ইলেক্ট্ৰন দি পিনে ইলেক্ট্ৰন ডেনসিটি ইনক্ৰিজ কৰি আছে নেগেটিভ চাৰ্জ দি আছে জানোৱে মই ৰেজোনেন্সৰ কাৰণে দিছে না কিন্তু ইয়াত কি দিছে ক্লোৰিনৰ লগতে পানীও আছে সো প্লাছ ইফেক্ট তোমাৰ দিয়াৰ লগতে কি দিছে মাইনাস আই ইফেক্টটো দিছে মাইনাস আই ইফেক্ট মানে কি পানীও আছে সো হেতু কাৰণে কি আছে ইয়াত ক্লোৰিনটো এড হতে অকমান টান পাইছে ক্লোৰিনটো কি আছে এটো পৰা ক্লোৰিন কেনেকৈ ওলাই ক্লোৰিন প্লাছ হিচাপে ওলাব ইলেক্ট্ৰোফাইল হিচাপে ওলাব ন সো এই ক'ত যাব য'ত বেছি নেগেটিভ আছে এটা চোৱা নেগেটিভ কিটা ঠিকে আছে কিন্তু পানীওটো আছে গতিকে ওভাৰঅল তোমাৰ নেগেটিভ ডেনসিটি কমি গৈছে কিন্তু ইয়াত কেনেকুৱা হৈছে জানো ইয়াত একো হোৱা নাই গতিকে কি হৈছে ইয়াত কি হৈছে ক্লোৰিন এনেকুৱা এটা ক্লোৰিন তোমাৰ ইয়াত যদি ক্লোৰিন প্লাছত যাবলৈ এই ধুনীয়াকে য'তে লাগি যাব কোনো ধৰণৰ টেনচন নাই দিয়া বুজি পাইছা সো এই কোৱেশ্চনটো কিন্তু আহিছে সো ৰিমেম্বাৰ দা কোৱেশ্চন the electrophilic substitution reaction in benzene molecule is easier than an haloalkane but ma chlorobenzene বুলি কৈব পাই স্পেসিফিকলি সো ইলেক্ট্ৰোফিলৰ প্ৰতিস্থাপন বিক্ৰিয়া বেনজিনত সহজে হয় কাটকে সহজে হয় ক্লোৰোবেনজিন বা হেলোএৰিনকে সহজে এই কোৱেশ্চনটো কিন্তু পৰি যাবা ঠিক আছে তাৰ পিছত তোমাৰ শৰ্ট নোটছ কিছু মানে ডিডিটি কথা আছে ফসদিনৰ ষ্ট্ৰাকচাৰ ৰাখিব লাগিব পাৰে ষ্ট্ৰাকচাৰ আৰু মলিকুলাৰ ফৰ্মত ৰাখিব পাৰে ইমান টান আহিব নালাগে বা আহি যাব পাৰে ডিডিটি ষ্ট্ৰাকচাৰ আহি যাব পাৰে ফুল ফৰ্ম উৰি দিব পাৰে সো এটা অকন চাই যাবা ঠিক আছে so that's all about haloalkane and haloarine তাত কিন্তু এটা বস্তু চাবাচোন এক্সাৰসাইজত তোমাৰ মোটামুটি প্ৰায় 40 টা মান কনভাৰ্জন আছে এটা কেইটামান কোৱেশ্চন নামত আছে তাৰ পাছত আৰু তাৰ আগতো কেইটামান কোৱেশ্চন আছে কি কনভাৰ্জন কেটা কৰি যাবা আহিব ঠিক আছে আৰু লাষ্টৰ পৰা আই থিংক সেকেন্ড লাষ্টৰ কোৱেশ্চনটোত এটা খুব ধুনিয়া কোৱেশ্চন এটা দিথোৱা আছে আই থিংক মই হৈ গৈছো কিবা এটা পেন্টেন ব্ৰোমোপেন্টেন নে কিবা এটা আছিল কোৱেশ্চনটা এই কোৱেশ্চনটো তোমাৰ মানে লিখিত কোৱেশ্চনটো সেই কোৱেশ্চনটো কিন্তু ইন্টাৰেষ্টিং হৈছে এই কোৱেশ্চনটো কৰি যাবা কেলে কৈছো কোৱেশ্চনটো আহিব পৰা চান্সেছ আছে বহুত কাৰণ ইয়াৰ আগৰ বছৰ কি হৈছিল গম পাইছা SN1 SN2 ৰিঅ্যাকশন যত হেক হৈছে মানে SN1 ৰিঅ্যাকশনটো যে হেক হৈছে তাৰ তলৰ কিছুমান ইনটেক্সৰ এক্সাম্পল কোৱেশ্চন কেইটামান আছে যেনে তোমাৰ হলা আছিল এটো কোৱেশ্চন মানে ধৰিবা মই এক্স্যাক্টলি মনত নাই বলে এটোৰ ভিতৰত কোনটোৱে বেছি SN2 ৰিঅ্যাকশনটো সহজে দেখাব বা সাবস্টিটিউশন তুমি কৈছা এটো দেখাব কেলে কাৰণ আয়ৰনটো সহজে
কি হৈ যায় ইজি লিভিং গ্ৰুপ বুলি কয় আয়োডিন ইজ এ গুড লিভিং মানে বেটাৰ লিভিং গ্ৰুপ দেন ক্লোৰিন কেলে হয় আয়োডিনৰ সাইজটো ডাঙৰ হলে কি হ'ল কাৰণ বন্ডিংটো কাৰ্বন ইয়াতো আছে কাৰ্বন এটোটো আছে এটো আয়োডিন এটো কাৰ্বন আৰু এটা কাৰ্বন আছে ইয়াত এটা আছে তোমাৰ ক্লোৰিন সো ইহঁতৰ মাজত বন্ডিংটো যিমান হৈ গলে আমাৰ বন্ডিংটো দীঘল হৈ নালাগে বেছি দীঘল বন মানে বেছি ইজিলি ভাঙিলে সেইটো কাৰণে আয়োডিন ইজ এ বেছি মানে গুড লিভিং গ্ৰুপ ঠিক আছে সো এই কোৱেশ্চন তোমাৰ হি কৈছে থিং যোৱা বছৰ আহিছিল সো তাৰ ইনটেক্সত যদি এক্সাম্পল আছে ইনটেক্সত তাৰ তলতে এইটো কোৱেশ্চনৰ তলতে SN1 SN2 থকা ইনটেক্সৰ এক্সাম্পলত দীঘল কোৱেশ্চন এটো কৰি যাব এটো নিটত পাইছে ঠিক আছে সো এক্সাৰসাইজ ইনটেক্সৰ কোৱেশ্চন প্লাস ইনটেক্সৰ এক্সাম্পল again the key of your success 50% marks ত কেতে বেছি পাবা বাট I expect 50% marks হ'ব লেটাৰ মাৰ্কস পাবা লৈ লৈছো 30 মাৰ্কস প্ৰেক্টিকেল পাবা বুলি ওকে দেন আহিলে তোমালকৰ alcohol is a very long মানে chapter বহুত দীঘল chapter ঠিক আছে alcohol chapter বহুত দীঘল chapter কিন্তু alcohol তুমি ইথাৰ পোৰশন মানে যদি কাটি দিয়া alcohol ফিনলত বেছি ৰিঅ্যাকশনছ নাই মই অলপ আগতে তোমালোকক কিবা অক্সিডাইজিং ৰিজেন্টৰ কথা কোনো জাৰক পদাৰ্থৰ কথা কোনো হেকিলা অলপ মোৰ ৰাখে PCC কে প্ৰিমিয়াম ক্লোৰকমেন এইবিলাক আছিল সেইবিলাক তোমাৰ ইজি কোৱেশ্চনছ alcoholত কেটামান মেকানিজম থকা ৰিঅ্যাকশনছ যেনে গ্ৰিগনাৰ ৰিঅ্যাকশন যেনে তোমাৰ ধৰিলোৱা প্ৰথম যেটো কোৱেশ্চন আছে হাইড্ৰোজেন ওয়াটাৰ এড কৰিলে কি হয় এই কোৱেশ্চনৰ এই মেকানিজম বিটা পঢ়ি যাবা প্লিজ কাৰণ মেকানিজম যদি কিতাপত আছে হাৰ্ড চান্সটো সো এটা পঢ়ি যাবা ওভাৰঅল গুটেখিনি এবাৰ তুমি সেলেকি যোৱা নিস্তাকে তুমি পঢ়ি যাব লাগিব সাফা কৰি যাব লাগিব এবাৰ হলো অৰ্গেনিক টান নাহে কিন্তু কোৱেশ্চন ৰিমেম্বৰ ওয়ান থিং তুমি যে মুখস্থ কৰিব যোৱা কিন্তু এটা অৰ্গেনিক সবতছে এডভান্টেজ কি গম পাইছা যদি তুমি এবাৰ বুজি পাই এটা ৰিঅ্যাকশন যদি বুজি পাই গলে কি লৈছে পাছৰ ৰিঅ্যাকশনটো বুজিব এতিয়া সময় আছে এটা ৰিঅ্যাকশন বুজিলে বাকিটো আহি যাব আৰু যদি মুখস্থই কৰিছা এনেকে মুখস্থ কৰা যাতে তোমাৰ প্ৰত্যেকটো ৰিঅ্যাকশন মনত থাকক ঠিক আছে কিন্তু তাৰ পিছতে স্ট্ৰেটেজিজ কি কৰা প্ৰথম প্ৰায়োৰিটি কাক দিবা নেম ৰিঅ্যাকশন এটা নাম আছে নাম ৰিঅ্যাকশন এটা নাম থকা ৰিঅ্যাকশন এটা মনত দিবা ঠিক আছে ইথাৰ কি প্ৰবলেম আছে ইথাৰ পোৰশনটো বহুত সৰু হয় ইজি হয় কিন্তু ইথাৰটা খুব কমপ্লিকেটেড ৰিঅ্যাকশন এটা আছে মই কৈছে তোমাৰ এই যে উইলিয়ামসন ইথ্ৰাসিন্থেসিস তোমালোকৰ এটা প্ৰবলেম কি আছিল যদি তোমাৰ হেলাইটটো যদি টাৰ্চিয়াৰী হয় যদি তোমাৰ হেলাইটটো প্ৰাইমাৰী হয় টাৰ্চিয়াৰী হেলাইট দিলে তোমাৰ এটো ইথাৰ হ'বকে তে তোমাৰ এটো কি হ'বকে এলিমিনেশন ৰিঅ্যাকশন হৈ পিন তোমাক এলকিন হ'ব এই কোৱেশ্চনটো চাই ঠিক আছে তাৰ পিছত এটা মেকানিজম বুলি এটা পোৰশন আছে প্ৰাইমাৰী বা সেকেন্ডাৰী কি হৈ যায়গে সো সেই মানে অক্সিজেনৰ দুটা সাইডে কেনেকুৱা ধৰণৰ গ্ৰুপ আছে তো ডিপেন্ড কৰিব আছে ইনটেক্সৰ কেইটামান কোৱেশ্চন আছে ইনটেক্সৰ কোৱেশ্চন এক্সাম্পল আৰু কি কলো মই এক্সাৰসাইজ এলকহল টু চাই যাব দ্যাট ইজ অল ঠিক আছে এলডিহাইড কিটনত তোমাৰ তুমি জানা তাত গুটেখন নেম ৰিঅ্যাকশন ভৰ্তি হৈ আছে কিন্তু তাৰ ভিতৰত মই স্পেসিফিক কেইটামান পোৰশন এটা কম যেটো মোৰ ইয়াত স্টোৰী থকা মই আটাইজন ষ্টুডেন্টকে কৈছো ডিটেইলছত আমি পঢ়িছো সো হেতু হৈছে তোমাৰ এলডিহাইড কিটনৰ এই যে ফিজিক্যাল এলডিহাইড এন্ড কিটন যেটো পোৰশনটো আছে কাৰ্বক্সিলিক এসিড তো এখন পাছত আছে না এলডিহাইড কিটনৰ যে ফিজিক্যাল প্ৰপাৰ্টিজ অফ ভৌতিক যেটো তোমাৰ ভৌতিক ধৰ্ম যেটো পোৰশনটো আছে সেই ফিজিক্যাল প্ৰপাৰ্টিজ অফ পাছৰ পৰা আপ টু কাৰ্বক্সিলিক এসিডৰ লাগে গুটেখিনি ভালকে চাও বিশেষকে ভালকে চাও ঠিক আছে এই পোৰশন কিটা বহুত ইম্পৰ্টেন্ট আৰু ইয়াৰ ভিতৰত এই ভালকে চোৱাৰ ভিতৰত আৰু ভালকে কোনটো পোৰশন চাবা গম পাইছা নে যি দেখো তোমাৰ ফিজিক্যাল প্ৰপাৰ্টিজ অফ এলডিহাইড কিটন যত শেষ হৈছে হেতুকা আৰু ভালকে চাবা একদম ডেঞ্জাৰ জোন যত তোমাৰ এলডোল কনডেনসেশন তোমাৰ কেনিজাৰৰ ৰিঅ্যাকশন ফেলিং সলিউশন তাৰপা টলেন্স ৰিএজেন তোমাৰ হেলোফৰ্ম ৰিঅ্যাকশন গুটে খুপা আছে একদম ইন্টাৰেস্টিং চাবা এটা হিন্দি তোমাক কৈথাও ডিএনপি টেষ্ট দেখুৱাবলৈ এটা টেষ্ট আছে ডাইনাইট্ৰফিনল টেষ্ট ডিএনপি টেষ্ট অকল কিহে দেখা এলডিহাইড বা কিটোনে দেখুৱায় ঠিক আছে সো এটো তোমাৰ সিলেবাস দি থোৱা আছে চিপ বেছৰ পৰা এই যে তোমাৰ এটা ৰিঅ্যাকশন আছিল NH2 ৰ লগত এটা Z আছিল মত পৰিছে না Z টো যিকোনো হ'ব পাৰে বুলি এখন টেবুল এখন দি থোৱা আছে কমপ্লিট Z টো কি হ'ব পাৰে এই টেবুলখন চাবা সেমি কাৰ্বাইজাইড হ'ব ইমিন হ'ব নে তোমাৰ চিপ বেছ হ'ব সেই গুটেই কোৱেশ্চন কিটা কিন্তু আহি যোৱা চান্স আছে আৰু তাৰ পাছফালে এটা এক্সাম্পল দি থোৱা আছে এক্সাম্পল কেনেকুৱা ধৰণৰ আখৰ লিখিব মনত আছে নে এটা কম্পাউন্ড এটা যৌগ যদি এটো ফৰ্মুলাৰ যদি হয় তাৰ এটো ৰিঅ্যাকশন দেখাই তেলে ফৰ্মুলাৰ মলিকিউলটো কি হ'ব তো আছে না তেনেকুৱা দুটা তিনটা কোৱেশ্চন টোটাল তোমাৰ এক্সাৰসাইজত আছে তাই কিটা কৰি যাবা তাৰে যেটো তোমাৰ লাষ্টৰ এই এক্সাৰসাইজ এলডিহাইড কিটনৰ যেটো তোমাৰ এক্সাৰসাইজ আছে এক্সাৰসাইজত তোমাৰ কি আছে লাষ্টৰ পৰা 2 নম্বৰ কোৱেশ্চন তোমালোকৰ খুব ইন্টাৰেস্টিং কোৱেশ্চন এটা আছে কিমান পাৰ্সেন্টেজ থাকিলে কিমান কোৱেশ্চন আছে এই কোৱেশ্চনটা আছে সেই কোৱেশ্চনটো কৰিবা ঠিক আছে যদি টান আহিবলৈ হয় 3 নম্বৰ বা 4 নম্বৰ কোৱেশ্চনটা তাৰ পৰা আহি যাব পাৰে CBSE অলৰেডি এটা কোৱেশ্চন আহি গৈছে মানে সো
take it as very serious matter এই কোৱেশ্চনটো কেনেবা প্ৰেক্টিস কৰি লবা এক্সাৰসাইজ সো এক্সাৰসাইজ কোনো পদ্ধতি নেৰিবা আৰু কাৰ্বক্সিলিক এসিডৰ তোমাৰ মন আছে নে কাৰ্বক্সিলিক এসিড হোৱাৰ মাজত তাৰ পিছত এক্সাম্পল কৰিব কাৰণে তোমাক এটা পেজত গোটে এক্সাম্পলৰ কেইটামান কোৱেশ্চন আছিল তাৰ লাষ্টৰ পৰা তিনটা কোৱেশ্চন পঢ়ি বাই বহুত ইম্পৰ্টেন্ট জোনস ৰিজন কি আছে কিটা ইম্পৰ্টেন্ট এইকেইটা একদম বেছি ইম্পৰ্টেন্ট ঠিক আছে সো কাৰ্বক্সিলিক এসিড কোনখিনিকে ইম্পৰ্টেন্ট কোনো গোটেখিনি পঢ়াটো পসিবল নহয় বাট দ্যাটস অল পঢ়ি যাবা গোটেখিনি বস্তু নেম ৰিলেশনস ফিজিক্যাল প্ৰপাৰ্টিজৰ কথা ক'লো অলমোস্ট তোমাক মই ইয়াৰ পৰা মানে 25 নম্বৰ কোৱেশ্চন হবলে তোমাক এটলিষ্ট 15 নম্বৰ কোৱেশ্চন পাইব পৰাকে তোমাক হিন্দি দিছো ঠিক আছে বাকিখিনি যদি আহি যায় তেল তোৰ কমপ্লিট মাৰ্কে পাবা আৰু লাষ্টত থাকে এমিন লাষ্ট চেপ্টাৰ এমাইন যেটো চেপ্টাৰ আছে এমিন বিলিও কৈছা সো হে চেপ্টাৰটো নেগলেক্ট নকৰিবা এমাইন চেপ্টাৰ এটা ইম্পৰ্টেন্ট টপিক এটা আছে ৰিএকচন কিটাটো পঢ়িবা গ্যাব্ৰিয়েল থেলিমাইন সিনথেসিস অফ বাকি বিষয়বিলাকটো পঢ়িবা কিন্তু এটা বস্তু মনত ৰাখিবা টাৰশাৰী এমিন সেকেন্ডাৰী এমিন প্ৰাইমাৰী এমিনৰ তোমাক কি আছে বেসিসিটি ওপৰ কোৱেশ্চন আছে বেসিসিটি কিন্তু যদি গেছিয়াস ফেজত হয় বা একো যদি লিখা নাথাকে তেন্তে তুমি লিখি দিলা টাৰশাৰী এমিনটো বেছি স্ট্ৰং বেস হয় কেলে কাৰণ তিনটা আৰ গ্ৰুপ লাগি আছে বা তিনটা এলকাইল গ্ৰুপ লাগি আছে গতিকে হিহঁতে কি কৰিছে তাৰ বেসিসিটি ইনক্ৰিজ কৰিছে ঠিক আছে কিন্তু যদি একুয়াস সলিউশন হয় তেতিয়া হলে তিনটা ফ্যাক্টৰ থাকিব প্ৰথম ইন্ডাকটিভ ইফেক্ট সেকেন্ড থাকিলে তোমাৰ হাইড্ৰোজেন বন্ডিংৰ কথা আৰু থাৰ্ডটো কি থাকিলে তোমাৰ বাল্কিনেছ বা আমি যে কওঁ যে ষ্টেৰিক ইনভাৰ্স এই তিনটা ফ্যাক্টৰ মত থাকিব তাৰ পিছত তাক খুব কমন কোৱেশ্চন হৈছে basicity of aniline is lower than basicity of ammonia however primary meaning upar tamane pkb value of aniline is high pkb বেছি tamane তোমাৰ basicity to কম ঠিক আছে এই কথাটো কোৱেশ্চনটো আহিব পাৰে ঠিক আছে এই কোৱেশ্চনটো কেলে আহিব পাৰে তুমি চাই লবা আৰু তাৰ পিছত থাকিলে তোমাৰ কাৰ্বিলিমিন টেষ্ট দেন আহিলে তোমাৰ এটো হিন্সবাৰ্গ ৰিএজেন্ট ঠিক আছে হিন্সবাৰ্গৰ ৰিএজেন্টৰ কোৱেশ্চন তোমাৰ আই থিংক যোৱা বছৰ আহিছিল আছে সো লেট মি চেক ওয়ান্স যোৱা বছৰ হিন্সবাৰ্গ কোৱেশ্চনটো আহিছিল নাই জানো মই চাই লৈছো বাৰু এই জাস্ট আছে এখন যেটো উল্লেখ হৈছে তেতিয়া তোমাৰ এটা বৰ্ডেনটা কমি যাব যদি হিন্সবাৰ্গ কোৱেশ্চন যোৱা বছৰ যদি আহি গৈছে এইটো নকৰিলেও হ'ব ঠিক আছে but Hinsberg just I support so tolanko question কিন্তু প্ৰত্যেক বছৰ আহি আছে Hinsberg question to I guess on Hinsberg question সবা ঠিক আছে Hinsberg question সবা আৰু ইয়াত তোমাৰ যোৱা বছৰ যিমান কিটা কোৱেশ্চন আছে এই হেৰি কৰা কনভাৰ্জন কৰা মানে পৰিৱৰ্তন কৰা এটা প্ৰান্তলৈ পৰিৱৰ্তন কৰা বুলি কৈছে এই পৰিৱৰ্তন কৰাবিলাক তুমি যদি মন কৰা সেই আটাই কিটা কোৱেশ্চন কিন্তু ক'ৰ পৰা আহিছে বৰ আটাই কিটা কোৱেশ্চন আহিছে তোমাৰ এক্সাৰসাইজৰ পৰা আহিছে বা তোমালোকৰ নেম ৰিএকচনৰ পৰা আহিছে হয় তুমি নেম ৰিএকচন নামটো জানা ৰিএকচন নাজানা কিছুমান ৰিএকচনৰ জানা নামটো নাজানে সো ৰিএকচনৰ নামটো কিন্তু জানিবা আটাই কিটা কোৱেশ্চন নেম ৰিএকচনৰ পৰা আহিছে যোৱা বছৰ কিটা পৰিৱৰ্তন কৰা কিটা আছে 2 নম্বৰ আছে এনেকৈ আই গেছ এট পাৰ কোৱেশ্চনছ সো এটা কিন্তু ভালকে চাই লবা আৰু এটা কথা মই ক'ব থাকিলে acidity of phenol is lower than carboxylic acid কেলে হয় দুটা ৰিজন আছিল এই ৰিজন কিটা পঢ়ি যাবা মই আকৌ ৰিপিট কৰিছো phenolৰ acidity কম হয় কাটকে carboxylic acidতকে এটো কিন্তু in terms of phenoxide আৰু carboxylate ion আৰু এটা কোৱেশ্চন আহিব পাৰে যদি তোমাৰ ওচৰত আছে CF3C suppose আমাৰ CH3COH আছে আৰু CF3COH আছে কোনটো এসিডিটি বেছি সো ইয়াত তোমাৰ থাকিব পাৰে জানে একদম সিম্পল কোৱেশ্চন ইয়াত তোমাৰ কি আছে তিনটা ফ্লোৰিন আছে মনত ৰাখিবা C ডাবল বন্ড OH ইয়াৰ এসিডিটি বেছি হ'ব কাৰণ তিনটা ফ্লোৰিনে টাইম থোৱাৰ কাৰণে এই বন্ডাল বেছি উইক হৈছে অক্সিজেন আৰু হাইড্ৰোজেনৰ বন্ডাল বেছি উইক হৈছে উইক হলে এই বন্ডটো ভাঙি যোৱাৰ চান্সেস বেছি আছে গতিকে ই ষ্ট্ৰং এসিড আৰু এটো হৈছে weak acid কাৰণ ইয়াৰ কি আছে CH3 গ্ৰুপটো ইলেক্ট্ৰন দিছে ইয়াত ইলেক্ট্ৰন টানিছে মানে ইলেক্ট্ৰন টনা গ্ৰুপটো চাবা তুমি ইলেক্ট্ৰন টনা গ্ৰুপটো চাবা তোমাৰ আৰু এটা এনেকুৱা তোমাৰ সেম কোৱেশ্চন আহিব পাৰে COH আছে আৰু NO2 লাগি আছে যেনিবা এটা তোমাৰ আছে বলে COH আছে এপিনে তোমাৰ আছে বলে OCH3 আছে OCH3 is a electron donating group electron donate কৰিব ই ইলেক্ট্ৰন টানিব আৰু এটা আছে তোমাৰ COH normally ইনডাকলা হজুৱা এসিডিটি অৰ্ডাৰ তুমি গম পাবা সদায় ইয়াৰ এসিডিটি হাইয়েস্ট হ'ব তাৰ পিছত obviously এটো মাজত থাকিব আৰু এটো তোমাৰ এসিডিটি কম কেলে ইলেক্ট্ৰন ডোনেট কৰিলে EDG ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকিলে এসিডিটি লেস এসিডিটিটো কমি থাকিব আৰু যদি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হয় EWG কিতাপত আছে নহয় তোমালোকৰ এটো এসিডিটিটো হাই হ'ব হেতু মনত ৰাখিবা ঠিক আছে সো দ্যাটস অল এমাইনত তোমাৰ এমাইনত আৰু এটা পোৰশন আছে তোমালোকৰ হেৰি খিনি যিকিন তোমাৰ
লাষ্টৰ কোৱেশ্যনৰ যিকেইটা কোৱেশ্যন আছে সেই কোৱেশ্যন কেইটা একেটা ৰিয়েকশ্যন কেনে চাই যাবা কোনকেইটা ডাইজেনিয়াম সল্ট আঠটা কেইটা কোৱেশ্যন চাই যাবা আঠটা কেইটা মানে হাৰ্ডলি আছেহে পাঁচটা কোৱেশ্যন ডাইজেনিয়াম সল্টৰ পৰা কনভাৰ্জন কৰিব পাৰি সো এইখিনিয়ে কথা তাৰ ওপৰত যদি তোমালোকৰ আজি মই চেষ্টা কৰিম আজি তোমালোকে ভিডিওটো চাবা ভিডিওটো চাই পিন তোমালোকে সোৱা যদি কিবা যে থাকে লগালগে ইমিডিয়েট মেছেজ কৰিবা যিমান সোনকালে পাৰা আৰু যদি ঠিক হয় তেতিয়ালে মই তোমাৰ কাৰণে এটা অৰ্গেনিক এটা শৰ্ট এটা তোমাৰ লাইভ সেশন কৰি দিম লাগিলে কাইলে দৰকাৰ হয় কাৰণ যেহেতু তোমাৰ পৰহিলে পৰীক্ষা আছে পৰহিলে আবেলি আছে গতিকে অৰ্গেনিক এটা কুইক ৰিভিজন এটা তোমালোকক মই কৰিম যদি তোমাকে অৰ্গেনিকটো বিচৰা হয় মানে ঠিক আছে প্ৰবেবল কোৱেশ্চনছ অলপমান ডিটেইলছত সেইটো অল অৰ্গেনিকৰ কাৰণে কৰি দিম কাৰণ বাকিখিনি মই জানো তোমালোকে অলপ পঢ়িলে তোমাৰ পাৰি যাব অৰ্গেনিকটো লৈ পিনে বহুতে ভয় খায় সো যদি নাই দ্যাটস ভেৰি গুড ৱেল এণ্ড গুড আৰু হোপফুলি তোমালোকে ভাল কৰিবা পেপাৰখনত 95% পাব লাগিব মিনিমাম 5 নম্বৰ কিল নাপাব কৈছা প্ৰেক্টিকেলত কিমান পাইছা মই নাজানো 2 নম্বৰ 3 নম্বৰ কম পাব পৰা লগতে আৰু কথা ক'বল থাকিলে তোমালোকক তেনেকে কৈছো তেনেকে পঢ়ি যাবা কাৰণ কমন কোৱেশ্চন বুলি তোমালোকক মই অলৰেডি ক'লো যে প্ৰবেবল কোৱেশ্চনছৰ কথা ক'লো কমন কোৱেশ্চনছ আহিব যেই মেইনছৰ ৰিজাল্ট তুমি গম পাইছা কেইবাজনৰ ষ্টুডেণ্টে 80 হাউসত তোমালোকক কেমিষ্ট্ৰিত মাৰ্কস পাইছে সো এজনটো 94% লাগে কেমিষ্ট্ৰিত পাইছে সো আই নো ওয়ান থিং দ্যাট যদি বস্তুখিনি পঢ়া যায় তেলে ইম্পসিবল একো না জেডব্লি হৈছে তোমালোকৰ ওয়াৰ্ল্ডৰ ইন্ডিয়ান হোম ওয়াৰ্ল্ডৰ টাফেষ্ট এক্সাম হইটো এটা তো যদি তাত যদি কেমিষ্ট্ৰি 94% 87% যদি ষ্টুডেন্টস যদি পাব পাৰিছে পঢ়াইছিলো যেনেকে যে ফলো কৰিছে নে পাইছে তেলে মই ভাবো তোমালোকে হায়াৰ সেকেন্ডাৰী পেপাৰখন এটলিষ্ট 95% ধুনীয়া পাব সো এটো কাৰণে 1 সেকেন্ড বেষ্ট অফ লাক কথাটো এটো কাৰণে কলো ইনস্পায়াৰ হ'বৰ কাৰণে তাৰমানে হেগিজল ল'ৰাছলে এতিয়া পৰীক্ষা এপিয়াৰ হৈ আছে এই যে ৰিসেন্ট হৈ গল যে মানে একদম পুৰা লেটেস্ট যিখিনি তোমাৰ চলি আছে যিখিনি পৰীক্ষা তোমাৰ এপিয়াৰ হৈছে সেইখিনিয়ে তোমাৰ ইমানখিনি পাৰ্সেন্টেজ পাইছা তুমি কিয় নাপাবা ঠিক আছে তো যিকিটা কথা কৈছো এটা ভালকে ফলো কৰা probable questions can be the common questions so ঠিক আছে so once again all the very best bye bye good luck